মৃত্যু কেতিয়া আৰম্ভ হয়? তৃতীয়ত এইখিনি কথা বৰ ধুনীয়াকৈ ওলায়। কপিল প্ৰভুৱে যেতিয়া আই দেৱহূতিক উপদেশ দিছে, এই মাতৃগৰ্ভত যেতিয়া জীৱ আহি পেলাই চতুৰ্থ মাহত পোনপ্ৰথম প্ৰৱেশ কৰে সেই নতুনকৈ সৃষ্টি হোৱা শৰীৰটোত, সেইদিনাৰ পৰাই জীৱৰ মৃত্যু আৰম্ভ হৈ যায়। এতিয়াও আপুনি মই মৰি মৰি গৈ আছোঁ, শুনিবলৈ আচহুৱা লাগে, সেইজনে আকৌ কি কথা কৈছে। কিন্তু ভাবি চাওকচোন, এতিয়া আপুনি কি মৰি থকা নাই নি? আপুনি মই মৰি মৰি গৈ থকা নাই নি? জীৱনৰ প্ৰতিটো ছেকেণ্ড, প্ৰতিটো মিনিটত, প্ৰতিটো ঘণ্টাত আমি মৰি মৰি গৈ আছোঁ। এটা দিন আহিব যিদিনা শৰীৰটো নিষ্ক্ৰিয় হ'ব। গতিকে মৃত্যুটো মানে ধ্বংস নহয়। এটা কথা ঠিক যে আত্মীয় এজন যদি নিজৰ পৰা এৰ খাই যায়, কাৰণো বেয়া নালাগিব, নহয়নে? কিন্তু মৃত্যুটো এটা যাত্ৰা। দীঘলীয়া যাত্ৰাত গ'লে যেনেকৈ প্ৰয়োজনীয় বয় বস্তুখিনি আমি সৰহকৈ বান্ধি লওঁ, মৃত্যুটো এটা নতুন যাত্ৰা, এটা শৰীৰেৰে আন এটা শৰীৰলৈ, নহয়নে? গতিকে সেই যাত্ৰাটোত যিখিনি প্ৰয়োজনীয়, যিখিনি পুণ্য, যিখিনি সংস্কাৰৰ প্ৰয়োজন, সেই সংস্কাৰখিনি গোটাই ল'বলৈ এই জনমটো পোৱা গৈছে। গতিকে সেই সংস্কাৰত আমাৰ গুৰুত্বতা দিব লাগে। ধৰ্ম বুলি ক'লে সদায় দুটা বস্তুতে গুৰুত্বতা দিয়া হয়, সংস্কাৰ আৰু মৰ্যাদা। নিজৰ মৰ্যাদাত থাকি কৰ্ম। গুৰু দ্ৰোণাচাৰ্যই চাওকচোন, যিদিনা সি দ্ৰৌপদীৰ বস্ত্ৰহৰণত একো মাত নামাতিলে, কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনে কৈছে ন, গুৰুৰ ওপৰত বিৰুদ্ধে মই কেনেকৈ অস্ত্ৰ দিম? ভগৱান কৃষ্ণই কৈছে ন, তুমি কোনজন গুৰুৰ কথা কৈছা? বোলে এই দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, তেওঁলোকে গুৰুৰ মৰ্যাদা সেইদিনাই হেৰুৱাইছিল যিদিনা সেই ৰজস্বলা নাৰীগৰাকীক বস্ত্ৰহৰণ কৰাৰ সময়তো তেওঁলোকে নিমাত হৈ বহি আছিল। গতিকে পদটোত আছে বুলিয়ে মৰ্যাদা থাকিব লাগিব এইটো নহয়, সেই পদৰ মৰ্যাদাৰ ভিতৰত তেওঁ থাকিব লাগিব। হ'লেও গুৰুটো গুৰুৱে, পিতৃ পিতৃয়ে, তাৰ অৰ্থ এইটো নহয় যে মৰ্যাদাক লংঘন কৰি আমি কিবা এটা কৰ্ম কৰিম, তাৰপিছত আমি নিজৰ পিতৃত্ব, মাতৃত্ব, গুৰুত্ব, বৈষ্ণৱত্বৰ ঢোলটো কোবাই থাকিম। নিজৰ মৰ্যাদাত আমি নিজেই থাকিব লাগিব। সংস্কাৰ, সংস্কাৰ এনেকুৱা এটা বিষয় যে ৰাৱণৰ জন্মও ব্ৰাহ্মণ কুলত। ব্ৰহ্মাৰ পুত্ৰ ঋষি মৰিচি, মৰিচিৰ পুত্ৰ বিশ্ববা, বিশ্ববাৰ পুত্ৰ ৰাৱণ। কম জ্ঞানী আছিল নে? বেদৰ ওপৰত ভাষ্যও লিখিছিল। তেতিয়াহ'লে তেওঁক ব্ৰাহ্মণ বুলি ক'ৰবাত শুনিছোঁ জানো আমি? নাই শুনা। সংস্কাৰ ত্যাগ কৰিছিল। সেইকাৰণে বিনা সংস্কাৰ, বিনা মৰ্যাদাত মানুহেও মনুষ্যত্ব প্ৰাপ্ত কৰিব নোৱাৰে। আৰু এই মনুষ্যত্ব ধাৰণ কৰি ঈশ্বৰৰ প্ৰতি ভাৱ ৰাখি কেনেদৰে ভক্তি মাৰ্গত সদায় আগবাঢ়ি যাব? চাকি জ্বলাই, ধূপ জ্বলাই আমাৰ যে নামঘৰত এটা পৰিৱেশ নিৰ্মাণ কৰা হয়, এইটো মানে মনলৈ অনুকূল এটা স্থিতি আহিবলৈ পৰিৱেশ, নহয়নে? কিন্তু ভক্তি মানে এই অৱস্থাটোকে বুজোৱা নাই নহয়। ভাগৱতে কৈছে কি, সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্যই সিমানে। সকলো অৱস্থাতে ভক্তি, সকলো অৱস্থাতে। এতিয়া ভক্তি মেইনটেইন কৰি ৰাখিবলৈ প্ৰয়োজনীয় বস্তুটো কি? সেইটো হৈছে ধৈৰ্য আৰু সহনশীলতা। ধৰ্মৰ ঢেৰ লক্ষণৰ কথা শাস্ত্ৰই কৈছে, যে সত্য, শৌচ, তপ, ক্ষমা, দয়া, সংযম। কিন্তু সত্য, শৌচ, ক্ষমা, দয়া এইবিলাক নিজৰ জীৱনত পালন কৰিবলৈ হ'লে ধৈৰ্য লাগিবনে? সহনশীলতা লাগিবনে? তাৰ স্বয়ং প্ৰমাণ হৈছে আমাৰ ইষ্ট প্ৰভু ভগৱান বিষ্ণু। ভৃগুৰীকে গৈ পেলাই যেতিয়া নাৰায়ণৰ বক্ষত গুৰ মাৰি দিছিলগৈ, আমাৰ মানুহক ঢকা এটা মাৰিলেই গম পোৱা যায় কিমান ধৈৰ্য আছে। জগতৰ ঈশ্বৰৰ বক্ষত গৈ গুৰ মাৰি দিছিলগৈ নহয়। কি ক'লে? প্ৰভু বোলে আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি? ইমান সহনশীল। আমি যিজনাক ঈশ্বৰ বুলি কৈছোঁ তেওঁৰ ভিতৰতে ইমান সহনশীলতা আৰু ধৈৰ্য প্ৰকাশ পাইছে, নহয়নে? আৰু এফালে চাওকচোন, হিৰণ্যকশিপু ইমান এটা ডাঙৰ দৈত্য। দৈত্য বুলি ক'লে কি, যাৰ কোনো কথা শুনিবলৈ ধৈৰ্য নাই, ধৰ্ম কৰ্মত কোনো মতি নাই। কি তেনেহেন দৈত্যয়ো যেতিয়া বোলে ব্ৰহ্মাক উপাসনা কৰিছে, উপাসনা কৰোঁতে এই সোঁ ভৰিটোৰ ওপৰত থিয় হৈ বাওঁ ভৰি ওপৰলৈ তুলি উদ্ধ বাহুকৈ বৃক্ষাসনত ব্ৰহ্মাক উপাসনা কৰিছে। কম ধৈৰ্য লাগিবনে? উঁয়ে ধৰিটো মঙহো সহায় দিছিলগৈ। তেতিয়াহ'লে দৈত্যটোৰ ভিতৰত ইমান ধৈৰ্য ক'ৰ পৰা আহিল? নহয়নে? কিয় আহিল? কাৰণ দৈত্য আছিল যদিও লক্ষ্যটো স্পষ্ট আছিল, যে মোক ব্ৰহ্মাৰ পৰা বৰ লাগে। সেইকাৰণে যিকোনো পৰিস্থিতিতে তেওঁ ইমানখিনি কষ্ট সহি আছিল। এই মাৰ্গটোত এতিয়া আমাৰ কোনোবাখিনিত লক্ষ্যটো স্পষ্ট নহয়। চলিব লাগে কাৰণে আমি কোনোবাখিনিত চলি আছোঁ, কৰিব লাগে কাৰণে কৰি থকা হৈছে। ভগৱত প্ৰাপ্তি এই লক্ষ্যটো আমাৰ স্পষ্ট নহয়। সেইকাৰণে আমি কিছুমান কথা জানোতে আমি সকলো জানো, কোনেওতো বিশেষ কথা কাৰো বুজোৱাৰ প্ৰয়োজন নাই। সকলোকে ঈশ্বৰে এটা বিবেক শক্তি দিছে, কিন্তু কোনোবাখিনিত আমাৰ পাক লাগি থাকে। কিয় লাগি থাকে? আমাৰ লক্ষ্যটো কোনোবাখিনি স্পষ্ট নাই, হ'ব দে এনেকেই চলি যাওঁ, এনেকুৱা এটা প্ৰৱণতা থাকে। এতিয়া চাওক,
কক্ষিপুৱে যেতিয়া লক্ষ্যটো স্পষ্ট আছিল বাবে ইমানখিনি ধৈৰ্য আৰু সহনশীলতা জীৱনত পালন কৰিছে। অসুৰ আছিল যদিও, এতিয়া গোসাঁই ঘৰ সোমালে মহ এটা পৰিলে কিমান ধৈৰ্য আছে মোৰ ওলাই পৰে নহয়, নহয়নে? সেইকণ ধৈৰ্যই যদি মোৰ ওপৰত নাই, মহটো পৰিলে মনলৈ কিবা এটা চিন্তা আহিছে, হ'ব বাদ দে, থৈ এনেকৈ থৈ দিওঁ, তেতিয়াহ'লে মই কেনেকৈ এই মাৰ্গটোত আগবাঢ়িব পাৰিম? ধৰ্মৰ সেইকাৰণে ধৰ্মক ধাৰণ কৰিবলৈ হ'লে পোনপ্ৰথম নিজৰ ভিতৰত সহনশীলতা আৰু ধৈৰ্য লাগিব, তেতিয়াহে ভক্তিৰ ভাৱটো সদা বৰ্তি গৈ থাকিব। আৰু এই ভক্তি ভাৱটো পূৰ্বতে সৌনকাদি ঋষিসকলৰো নাছিল। সেইকাৰণে যেতিয়া ৰজা পৰীক্ষিতক কৈ গৈছিল, পোনপ্ৰথমতে গুৰুত্ব এটা নিদিলে নহয়, একাগ্ৰতাই নুশুনিলে নহয়। যেতিয়া ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়াহে কৈছে যে প্ৰভু, শুকদেৱক কৈছে আমি ইমান গুৰুত্ব দি নুশুনিলোঁ, আকৌ এবাৰ আপুনি কওক, এতিয়া আমি একাগ্ৰতাই শুনিম। বোলে মই আকৌ পুনৰাবৃত্তি নকৰোঁ, তোমালোকে সুতমুনিৰ ওচৰলৈ যোৱা। তেতিয়াহে সুতমুনিক আশ্ৰয় কৰি পেলাই নৈমিষাৰণ্যত ভাগৱত শুনিছে। তেতিয়া সেই ভাৱৰ ধৈৰ্যতা আৰু সহনশীলতাই তেওঁলোক বহিছিল। এইখিনিতে আৰু এটা কথা চাবলগীয়া, সৌনকাদি 28,000 ঋষিয়ে এজন মুনিৰ মুখৰ পৰা ভাগৱত শুনিছিল। তেতিয়াৰ দিনততো মাইক্ৰফোন নাছিল, সুতমুনিৰ মাতটো ইমান ডাঙৰ আছিল নে? 28,000 ঋষিয়ে শুনিছিল। অদ্ভুত লাগেনে? সেইখিনিতে বিশ্বাস কৰিব নোৱাৰি যে বক্তা এজন 28,000 শ্ৰোতা কেনেকৈ শুনিব? 100 মানুহে এজন মানুহে ক'লে শুনাটো সম্ভৱ নহয়, 28,000 ঋষি। শ্ৰৱণৰ ৰহস্যটো সেইখিনিতে সোমাই আছে। আমি যে কৈ থাকোঁ শ্ৰৱণ মানে শুনা, হৰি কথা শুনিব লাগে। শ্ৰৱণৰ সাৰ্থকতা কেনেকৈ প্ৰকাশ পায়? শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম নিদিধ্যাসন মিত্য তত্ত্ব জ্ঞান অপূৰ্ণ বোধস্য লক্ষণম। মনন, যেনেকৈ আজি মই নামঘৰলৈ আহিলোঁ, নামঘৰত মই বহি আছোঁ, বহি থকাৰ পাছতো যদি ভাগৱত পাঠ হৈ আছে তাত মই গুৰুত্ব এটা দিয়া নাই, তেতিয়াহ'লে মোৰতো শ্ৰৱণ হোৱা নাই। আনহাতে কোনোবা এজন ব্যক্তি কিবা এটা কাৰণত গাঁৱৰ নামঘৰতে ভাগৱত পাতিছে, কিবা এটা কাৰণত তেওঁ আহিব পৰা নাই, ইয়াৰ পৰা তেওঁ শব্দও কাণেৰে শুনিব পৰা নাই, কিন্তু মনটো গৈ আছে যে কেনেবাকৈ নামঘৰলৈ যাব পৰা হ'লে। তেওঁ শুনা নাই, কিন্তু তেওঁ মনটো ইয়াত আছে, তেতিয়াহ'লে শ্ৰৱণৰ ফলটো তেওঁ পাব। ইয়ালৈ আহি যদি মই শুনা নাই, তেতিয়াহ'লে মই নাপাওঁ। শ্ৰৱণে তেনেকৈ ক্ৰিয়া কৰে। 28,000 ঋষিয়ে প্ৰত্যক্ষ ৰূপত শুনা নাছিল, অন্তৰ মনেৰে শুনিছিল। অন্তৰ মনটো যদি খোলা আছে, তেতিয়াহ'লে প্ৰত্যক্ষ ৰূপত শব্দবিলাকে কৰ্ণস্পৰ্শ নকৰিলেও হ'ব। এইটো হৈছে শ্ৰৱণৰ আটাইতকৈ ডাঙৰ ৰহস্য, যিটো ৰহস্য অনুধাৱন কৰি ঋষিসকল বহিছিল কাৰণে পালে। সেইবাবে ভাগৱত মাৰ্গত চাওকচোন, প্ৰথম স্কন্ধ 19টি অধ্যায় ঋষিসকলৰ প্ৰশ্নৰ যিহেতু কি দেখিলে? জিজ্ঞাসা, জানিবলৈ ইচ্ছা কৰা। ভকাৰম ভাবুকম জ্ঞেয়ম, গকাৰম জ্ঞানম উদ্ভৱম, অকাৰম বৈষ্ণৱী জ্ঞানম, তকাৰম তত্ত্ব ভাবুকম। ভাবুকতা আহিলে জ্ঞান আহিব। সেই জ্ঞান কি? বৈষ্ণৱী জ্ঞান। সেই বৈষ্ণৱী জ্ঞানেই জীৱক তৰাই নিব। সেই ভাবুকতা অহাৰ লগে লগে কিহৰ প্ৰয়োজন? এজন শাস্ত্ৰ অনুৱৰ্তী গুৰুৰ আশ্ৰয়ৰ। সেইবাবে ব্যাস নাৰদৰ সংবাদ। ব্যাসদেৱ ইমান পণ্ডিত আছিল, কিন্তু তেতিয়ালৈকে এজন শুদ্ধ বৈষ্ণৱৰ আশ্ৰয় কৰা নাই, তেতিয়ালৈকে তেওঁ ভাগৱতৰ তত্ত্ব পোৱা নাই। এই শুদ্ধ বৈষ্ণৱ নাৰদদেৱৰ আশ্ৰয়তে তেওঁ ভাগৱত তত্ত্ব লাভ কৰিছে। ভক্তি মাৰ্গত আগবাঢ়িবলৈ এইকেইটা বাধা আছে, সহজে আগবাঢ়িব নোৱাৰি। কি? জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমেবচ যত্নত স্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কন্তকা। জাতিৰ গৌৰৱ, কুলৰ গৌৰৱ, স্থানৰ গৌৰৱ, মৰ্যাদাৰ গৌৰৱ আৰু ৰূপ যৌৱনৰ গৌৰৱ, এইকেইটা যদি লগত থাকে আগবাঢ়িব নোৱাৰে। ব্যাসদেৱৰ কি আছিল? বিদ্যা আৰু জ্ঞানৰ গৌৰৱ, কিন্তু নাৰদদেৱৰ সন্মুখত প্ৰকাশ কৰা নাই। আমি মানুহ হোৱাহেঁতেন কি বুলি ক'লোহেঁতেন? নাৰদদেৱে যদি ক'লে হেৰিহেঁতেন, তুমি এই 4 বেদ 14 শাস্ত্ৰ লিখিলা, তাতচোন ঈশ্বৰৰ কথা নিলিখিলা। আমি মানুহ হোৱাহেঁতেন ক'লোহেঁতেন, কাক ভুল ধৰিবলৈ আহিছে? 4 বেদ 14 শাস্ত্ৰ মই কৰিলোঁ, আপুনি কেইখন পুৰাণ লিখিছে? ব্যাসদেৱেতো ক'ব পাৰিলেহেঁতেন, নাই কোৱা। একেষাৰতে মান্তি হৈ নাৰদদেৱত আশ্ৰয় হৈছে। সেইকণ কেপাচিটিও লাগে যে একেটা বাক্যতে এজন সদ্গুৰুৰ আশ্ৰয়, আৰু সেই আশ্ৰয়ত বিশ্বাসটো লাগিব। এতিয়া ব্যাসদেৱক বিশ্বাসত পতিয়ন যোৱাবিলাকে নাৰদদেৱৰ উপৰি জন্মৰ কথা। ব্যাসদেৱক বিশ্বাসটো জন্মাব লাগিব নহয় যে চোৱা, ভগৱত ভক্তি আচৰণ কৰাৰ কাৰণেও ময়ো ব্ৰাহ্মণৰ ঘৰত কাম কৰা দাসীপুত্ৰহে আছিলোঁ, কিন্তু মই পাৰিষদী তনু পালোঁ এই ভগৱত ভক্তি আচৰণ কৰাৰ কাৰণে। গতিকে তুমিও ইয়াক বিশ্বাসত গ্ৰহণ কৰা। এতিয়া ভাবুকতা আহিলে, আশ্ৰয় লভিলোঁ, বিশ্বাসো আহিলে, কিন্তু সেই ধৰ্ম মাৰ্গত বিশ্বাসটো থকাৰ পাছতো যদি কিবা পোৱাৰ ভাৱনা এটা লৈ আগবাঢ়োঁ, তেতিয়াহ'লে গতিটো কেনেকুৱা হ'ব? অশ্বত্থামাৰ নিচিনা। নহ'লে আপুনিয়ে ভাবি চাওক,
কৈ আছিল ব্যাস নাৰদৰ কথা, আকৌ অশ্বত্থামাৰ প্ৰসংগ কিয় পালেগৈ? নিৰুক্তত অশ্ব শব্দে অহংকাৰকো বুজোৱা হৈছে। অশ্বত্থামে ভাবিলে ন, মই যদি পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাওঁ, দুৰ্যোধনে তেতিয়া মোক ঢেৰ ধন সোণ সা সম্পত্তি দি বহুত সন্মান কৰিব। এই পোৱাৰ ভাৱনাটো যেতিয়া মানুহৰ মূৰৰ ওপৰত উঠি যায়, তেতিয়া হিতাহিত চিন্তা কৰা জ্ঞান হেৰুৱাই পেলায়। অশ্বত্থামাৰ সেই ভাৱনাটো উৎপত্তি হৈছিল। সেইকাৰণে ধৰ্ম মাৰ্গলৈ আহিছোঁ হয়, কিন্তু কিবা এটা পোৱাৰ ভাৱনা লৈ নহয়। ইয়াত মাত্ৰ প্ৰাপ্তিৰ এটা ভাৱনা, ঈশ্বৰৰ শুদ্ধ ভক্তি। তাৰ বাহিৰে একো পোৱাৰ ভাৱনা লৈ এই মাৰ্গটোলৈ আহিব নোৱাৰোঁ। নহ'লে লোভটো এনেকুৱাকৈ সামৰি ল'ব। ধৰ্ম মাৰ্গটো তেতিয়া চাবলৈ নামঘৰলৈ আহিছোঁ, নামঘৰলৈ কাৰো মনত কাম ভাৱটো অহা নাই। নামঘৰলৈ আহোঁতে কোনো কাম ভাৱ লৈ নাহে। ক্ৰোধ ভাৱটো অহা নাই, ক্ৰোধ ভাৱ লৈ কোনো নামঘৰলৈ নাহে। কিন্তু যি স্থানত কামে প্ৰৱেশ কৰিব নোৱাৰে, যি স্থানত ক্ৰোধে প্ৰৱেশ কৰিব নোৱাৰে, সেই স্থানত কিন্তু লোভেও প্ৰৱেশ কৰে। সেইকাৰণে লোভে কৈছিল বোলে, ব্ৰহ্মাণ্ড ভিতৰে দেখিও ক তুমি আই, লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই, যত পাৰে মানে তাৰ ভালো নকৰিব, ভকতি খলিত কৰি যাতনা কৰিব। নামঘৰলৈ অহাৰ পাছতো কিন্তু মোৰ মনত লোভটো আহিব পাৰে নহয়। কামহে নাই অহা, ক্ৰোধহে নাই অহা, লোভটোতো ইয়ালৈকে আহিব পাৰে। সেইকাৰণে সাৱধান, কিবা এটা পোৱাৰ ভাৱনা লৈ যাতে আমি ধৰ্ম মাৰ্গলৈ নাহোঁ। তেতিয়াহ'লে কেনে ভাৱ লাগিব? সেয়া দেখুৱালে দ্ৰৌপদীৰ জৰিয়তে। যি দ্ৰৌপদীয়ে তেওঁৰ 5জন পুত্ৰক হত্যা কৰা ব্যক্তিজনকো ক্ষমা কৰি দিছে দুটা কাৰণত। প্ৰথম কাৰণ কি? এফালে গুৰুপুত্ৰ, কম ডাঙৰ কথা নে? আমাৰ মানুহৰ ভিতৰত ইমান সাহস আছেনে নিজৰ হত্যা কৰা 5জন পুত্ৰক গুৰুপুত্ৰ বুলি আই দ্ৰৌপদীক ক্ষমা কৰি দিছে? আমি সৰু কথা এটাতে মানুহে ইজনে সিজনক ক্ষমা কৰিব নোৱাৰোঁ। আপুনি মোক টান কথা এটা ক'লে নহয়, মই মানি নলওঁ সহজে। সিমানকণেই নাই আমাৰ মনত ভাৱ। তেতিয়াহ'লে এই মাৰ্গটো স্থায়ীকৈ আগবাঢ়িব পাৰিম জানো? নোৱাৰোঁ। সেইকাৰণে সেইটো স্পষ্টতাৰে প্ৰয়োজন। এই মাৰ্গটোত দ্বিতীয়তে কি প্ৰয়োজন? ক্ষমাৰ গভীৰতা। দ্বিতীয়তে বোলে, মই যেন মোৰো পুৰী পুত্ৰ হোকে অগণিহিয়া দহয়, ইহান অৱস্থা দেখি সেইমতে গৌতমীতে জীৱে জীৱ। আজি যদি অশ্বত্থামাক মই মাৰি পেলাবলৈ কৈ দিওঁ, অৰ্জুনে আৰু ভগৱান কৃষ্ণ ধৰি বান্ধি দ্ৰৌপদীৰ সন্মুখত পেলাই দিছিলহি নহয়। কাৰণ এই অশ্বত্থামাৰ মৃত্যুত তেওঁৰ মাকে, আজি মই 5জন পুত্ৰক হেৰুৱাই পেলাই যিটো দুখ পাইছোঁ, এওঁৰ মাকে কিমান কষ্ট পাব। এগৰাকী মাতৃ হৈ আন এগৰাকী মাতৃ হৃদয়ৰ বেদনা বুজিছে। ক্ষমাৰ ভাৱৰ গভীৰতা, সেই ক্ষমাৰ ভাৱৰ গভীৰতাটো আহিলেহে কুন্তীৰ দৰে স্থিতি মনত উৎপন্ন হ'ব যে প্ৰভু বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ বিপদ বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। আটাইতকৈ ডাঙৰ বিপদ কি? ঈশ্বৰক পাহৰি থকা। আটাইতকৈ ডাঙৰ সম্পদ বিপদৰ সময়তে যদি ঈশ্বৰৰ চিন্তন হৈছে, তেতিয়াহ'লে এইটো মংগলময়। কেনেকৈ মংগলময়? বলিৰ পৰা যেতিয়া আপোনাৰ ভগৱান বিষ্ণুৱে বামন ৰূপত সৰ্বস্ব হৰণ কৰি ল'লে, যিসোপা গোটাইছিলে চবটোতো হৰণ কৰি ল'লে, এইটোতো লৌকিক দৃষ্টিত চাবলৈ অমংগল হৈছে। কিন্তু সেই অমংগলটো সুমংগললৈ পৰিৱৰ্তন হৈছে, কাৰণ তাত ভগৱন্তৰ হস্তক্ষেপ হোৱাৰ বাবে। গোটেই সুতলপুৰী ৰজা পাতি দিলে, এটা কল্পৰ বাবে ইন্দ্ৰ পাতি দিলে। ইমানখিনি সাধনা কৰি যিটো গোটাব নোৱাৰিলে, ঈশ্বৰে সেই ত্যাগ কৰাৰ বাবে তেওঁক প্ৰদান কৰিলে। আনহাতে মংগল, পুতনা ৰাক্ষসী আছিল, নহয়নে? ৰাক্ষসী আছিল, ঈশ্বৰক বধ কৰিবলৈ গৈছিল, তাকো সুন্দৰী নাৰীৰ ৰূপ লৈ। দেখাৰ লগে লগে ঈশ্বৰৰ চকুকেইটা ঢাকিহে দিলে, ঈশ্বৰৰ ওচৰলৈ যোৱাৰ লগে লগে। সেইটোতো মংগল ঘটিছে, কিন্তু তাত ঈশ্বৰৰ প্ৰতি শুদ্ধ ভাৱ লৈ যোৱা নাই। সেইবাবে দেখাৰ লগে লগে ঈশ্বৰে চকুহে ঢাকি দিছে। গতিকে আমিও যাতে এনেকুৱা নহওঁ যে ঈশ্বৰৰ সন্মুখলৈ যোৱাটো ডাঙৰ কথা নহয়, আমাক দেখি আকৌ ঈশ্বৰৰ চকুকেইটা ঢাকি দিলে বেয়া হ'ব নহয়, নহয়নে? দেখিছিলতো দুঃশাসন, দুৰ্যোধন, ৰাৱণ, কংস, এইবিলাকেও ঈশ্বৰক দেখিছিল। চিনিব পাৰিলে জানো? নোৱাৰিলে নহয়। সেইকণ শক্তি ঈশ্বৰে দিব লাগিব। সকলোতে ঈশ্বৰ আছে, কিন্তু আমি ইমান শুদ্ধ নহয় যে সকলোতে আমি ঈশ্বৰক অনুভৱ কৰিব পাৰিম, নহয়নে? সেইকাৰণে আমাক এটা নিৰ্দিষ্ট মাধ্যম দিলে, নামঘৰ, মঠ মন্দিৰ, যাতে এটা নিৰ্দিষ্ট স্থান, তালৈ গৈ আমি ঈশ্বৰক উপাসনা কৰিব পাৰোঁ। সেইখিনি সময়ততো আমাৰ ভাৱটো লাগিব। ঘৰত গোসাঁই ঠাইভাগ আছে, আমাৰ আকৌ মানুহৰ চিন্তাটো কি? ভাত খাবলৈ হ'লে গোটেইকেইজন যাওঁ নহয়, গোসাঁই ঘৰত চাকি দিবলৈ হ'লে হ'ব কোনোবা এজনে দিলেই হৈ গ'ল। চাকিত দিয়াজন লাগিলে নিৰ্দিষ্ট হওক। গোসাঁই ঠাইভাগ আছে যেতিয়া গৃহবৰ্তী গোটেইকেইজন লোকে পুৱা গধূলি সেৱাভাগ কৰাটো প্ৰয়োজন, নহয়নে? ভাত খোৱা সময়তে হ'ব আমুকে খাই দিলে হৈ যাব মোৰ ভাগটো, সেই বুলিতো আমি কেতিয়াও নকওঁ। উপাসনা নিজৰ, আৰু বিনা উপাসনাত ঈশ্বৰক পাব নোৱাৰি। প্ৰমাণ স্বয়ং ভক্ত ধ্ৰুৱ 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছে। নাৰদদেৱে লগ পাইছে নহয়, বৈকুণ্ঠৰ পৰাইতো আহিছিল। নাৰদদেৱেতো ক'ব পাৰিলেহেঁতেন, এই সৰু ল'ৰা এজনে কি উপাসনা কৰিব, ব'লা বোপাই, মই তুমি যদি ইমানেই বিচাৰিছা ঈশ্বৰক মই দেখুৱাই আনোগৈ, ব'লা। নিছে জানো? নাই নিয়া নহয়। বা ঈশ্বৰকো খাটনি ধৰিব পাৰিলেহেঁতেন, প্ৰভু এই সৰু ল'ৰাটোৱে কিনো উপাসনা কৰিব, যোৱাচোন ইমান ভাৱেৰে তোমাক বিচাৰিছে, দেখা এটা দি থৈ আহাগৈ। আহিছে জানো? 6 মাহলৈকে অনাহেৰে তপ কৰিব লগা হৈছে।
5 বছৰীয়া শিশুটিয়ে আমি আকৌ কৈ থাকোঁ কি এই সৰু ল'ৰা আছিলে ইমান কেৰিয়াত ইমান ভক্তি কৰিব পৰা নাই। আৰু ভক্তি কৰা মানে কি আমাৰ কোনোবাখিনিত এইটোও বুজা যায় নাম প্ৰসংগ কৰা, পাঠৰ আসন অলংকৃত কৰা, শৰাই ভাগ সজোৱা, এইখিনি সামাজিক দায়িত্ববোধত থকা কৰ্ম হয়নে? সমাজে আজ্ঞা দিলেহে এজন ব্যক্তি এইখিনি কৰ্ম কৰিবলৈ আগবাঢ়িব। এইখিনি কৰ্মত বয়সৰ কিছুমান কথা আছে, ভক্তিতটো নাই। ঘৰততো ঈশ্বৰৰ নাম, ঈশ্বৰৰ ক্ষেত্ৰত গুণৰ কথা জনা, তেওঁ গুণলীলা শ্ৰৱণ কীৰ্তন কৰা, এইখিনিতো আমি কৰিব পাৰোঁ, ইয়াততো বয়সৰ কথা নাই নহয়নে? আৰু এই উপাসনাটো জীৱনত এইকাৰণেই প্ৰয়োজন, কাৰণ সেই উপাসনাৰ জৰিয়তেহে ঈশ্বৰৰ কাষ চাপিব পাৰি। বিনা উপাসনাত দৈত্যও পোৱাগে নাই, যদিও তেওঁলোকে অধোগতি পাইছে, ভক্তও পোৱাগে নাই। আমি যে কৈ থাকোঁ আমাৰ মানুহৰ মনত এটা ভুল ধাৰণা ভৰাই দিয়া হ'ল, আপোনাৰ হবে তাক কেনেকৈ লয় মই নাজানো, যে ভক্তি আটাইতকৈ সহজ, ভক্তি আটাইতকৈ সহজ বুলি ক'তো নাই। ভক্তিক সহজকৈ ভবা বুলি ভবাৰ কাৰণে, চিন্তা কৰাৰ কাৰণে আমাৰ কি হ'ল, যিটো মই নকৰিব লাগে সেইটো মই কৰি থাকিম, যিটো মই খাব নালাগে সেইটোকে মই খাই থাকিম, ৰাম নামেই শ্ৰেষ্ঠ, যেতিয়া ৰাম নাম লৈ মই তৰি যাম, এনেকুৱা এটা চিন্তা আমাৰ মাজত সোমাই গ'ল। সেইকাৰণে বৰকৈ আমি শৌচ সদাচাৰ এইবিলাক নীতি নিয়ম ইমান গুৰুত্বতা নিদিওঁ সহজতে। ভক্তি সহজ নহয়। কেনেকৈ সহজ বুলি ক'ব চাওকচোন, ভক্ত প্ৰহ্লাদে 5 বছৰ বয়সতে যিখিনি সহিব লগা হৈছে, আপুনি মই পাৰিমনে? অকণমান দুখ পালে কণা ভগৱানটোৱে মুখে পালেগেনে? সেইষাৰহেচোন ওলায়। ভক্ত ধ্ৰুৱই জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান, নিজৰ গৃহ এৰি গুচি যাবলগীয়া হৈছে। এইফালে বিপ্ৰ দামোৰৰ খাবলৈ এমুঠি চাউল নাই, 2-3 দিন নোখোৱাকেই পাৰ হৈ যায়। আমিতো দুবেলা দুমুঠি খাবলৈ পাইছোঁ। কোনোবাই মোক ক'ৰবাত বেয়াকৈ কিবা এষাৰ কৈছে, সপোনতো মোৰ সেইটো মনত থাকিব, আমুকে মোক আমুকত কৈছিল। যিজনা ঈশ্বৰে গোটেই জীৱনটো দি আছে সেইজনলৈ আকৌ সপোনতো মনত নপৰে নহয়। কিবা এটা কওঁতে, উজুতিটো খাওঁতে, খুন্দাটো খাওঁতে তেওঁলৈ প্ৰথম মনত নপৰে নহয়, বেয়া মাতটাহে ওলায়। আৰু সেইখিনি সময়ত যিটো চিন্তা হৈছে অন্তিম সময়টোতো সেইটোৱেই মনলৈ আহিব। ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তজ্জন্তেব কলেবৰং তং তমেৱতী কন্তে সদা তৎ ভাৱ ভাবিত। এতিয়া যিটো ভাৱ চিন্তন হৈ আছে অন্তিম সময়টো সেইটোৱে আহিব। আজি সেই অনুৰূপতে আমি গতি পাম। উদাহৰণ জ্বৰ ভৰত ইমান এজন বিৰক্ত যোগী আছিল, ঘৰ সংসাৰ সকলো এৰি দিলে, বনত বাস কৰিবলৈ লাগে। অন্তিম সময়ত হৰিণ পোৱালিটোৰ মুহত মোহগ্ৰস্ত হৈ গ'ল। ইমান যোগী আছিল যিটো হৰিণ ৰূপত জন্ম। আমিতো সাধাৰণ মানুহ, বাক্যটোকে যেতিয়া সংযম কৰিব নোৱাৰে বাকীখিনি সংযম কেনেকৈ কৰিম? সেইকাৰণে এই চিন্তাটো এই মাৰ্গটোত লাগিব। আৰু ইয়াৰ পাছতে চাওকচোন, তেতিয়াহে ভীষ্মৰ মুখ্য উৎসৱ। ভীষ্ম মৰিছেহে, ভাগৱতক কিহে পালে? এজন মানুহ মৰাটোক মুখ্য উৎসৱ বুলি কৈছে। মানুহ মৰিলে উৎসৱ বুলি হ'ব পাৰে জানো? উৎসৱ পাতো জানো? কিন্তু ভাগৱতৰ ধাৰাৰে এজন ব্যক্তিৰ মৃত্যুটো উৎসৱলৈ ৰূপান্তৰ হ'ব পাৰে। কিদৰে? পিতামহ ভীষ্ম চাওকচোন, শৰশয্যাত পৰিছে। শৰশয্যাত পৰাৰ 3টা কাৰণ আছে। প্ৰথমটি কাৰণ, পিতামহ ভীষ্মই পূৰ্বতে কুৰুকুলক কথা দি থৈছিল যে মই প্ৰাণ গ'লেও যিকোনো পৰিস্থিতিতে মই কুৰু বংশক পৰিত্যাগ নকৰোঁ। সেইকাৰণে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাৰ পাছতো তেওঁ বিৰুদ্ধে এষাৰো মাত মাতিব নোৱাৰিল, প্ৰতিজ্ঞাবদ্ধ হৈ আছে। দ্বিতীয়তে, সেই দিনাৰ পৰা দুৰ্যোধনৰ পাপেৰে অৰ্জিত পাপন্ন যে খালে, সেই পাপন্ন খোৱাৰ শৰীৰত নিৰ্মাণ হোৱা এটি ৰক্তৰ টোপাল যেতিয়ালৈকে ওলাই যোৱা নাই তেতিয়ালৈকে পিতামহ ভীষ্মই শৰীৰে নাই। ইমান এজন শ্ৰেষ্ঠ বৈষ্ণৱ, কিন্তু তেওঁ জানে এই সোপা খাই পেলাই থকা শৰীৰটোত মই থাকি এৰিলে মই সদগতি পাব নোৱাৰোঁ। দ্বিতীয় কাৰণ, পিতামহ ভীষ্মই এদিন জীয়াই থাকোঁতে যাত্ৰা পথত গৈ থাকোঁতে সাপ এটাৰ যাত্ৰা পথাই দি পাৰ হৈ গৈছিল। খঙতে ধনুৰ আগে ধৰি পেলাই যা তই মৰি থাক বুলি কাঁইটীয়া গছ এজোপালৈ দিলে দলিয়াই, তাতে সোমাই লৈ পেলাই ধৰ ফৰাই সেই সাপটো মৰিব লগা হ'ল। সেইবাবেই পিতামহ ভীষ্মৰ শৰশয্যা। আমি তেতিয়াহ'লে সাধাৰণ মনুষ্য, এইবিলাক চব সাধু কথা, খাব লাগে আৰু জীয়াই থাকিব লাগে, সকলোৰে হিচাপ হ'ব। অকণমান খালি চিন্তা কৰাৰ প্ৰয়োজন। জীৱনত পোৱা নোপোৱা আপুনি ভাবিছেনে? বা মই এইটো ভাবিব পাৰোঁনে? সৃষ্টিখন ইমান ধুনীয়াকৈ চলি আছে, ইয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণ শক্তি নাই, আপোনা আপুনি চলি আছে, ইয়াৰ ওপৰত আছে। আপুনি ময়ে যদি চাওঁ, নিজৰ শৰীৰটোতে নিজৰ নিয়ন্ত্ৰণ নাই। কাৰ নিয়ন্ত্ৰণত চলি আছে? এটা দিন বেছিকৈও নাপাওঁ, এটা দিন কমকৈও নাপাওঁ, ইমান পাৰফেক্টকৈ সৃষ্টি চলাই আছে। অট'মেটিক চলি আছেনে? ইয়াত এটা উচ্চতম বৌদ্ধিক শক্তি আছে যিটোৱে সকলো হিচাপ ৰাখিছে। আৰু এই কৰ্মৰ গতিটো ইমান গহন যে পিতামহ ভীষ্ময়ো হাত সাৰিব পৰা নাই। তৃতীয় কাৰণ, পিতামহ ভীষ্মটো ইচ্ছামৃত্যুৰ অধিকাৰী আছিল। শৰশয্যাত পৰোঁতেচোন মৰি থাকিব পাৰিলে, নাই পৰা। কাৰণ শৰশয্যাত পৰিছে তেওঁ দক্ষিণায়ন কালত। বছৰেকত আমাৰ 2টা অয়ন থাকে নহয়, যেতিয়া মকৰ সংক্ৰান্তি আৰু আমাৰ অসমীয়া মানুহৰ উৎসৱবিলাকো চাওকচোন ইমান সুন্দৰ শাস্ত্ৰসন্মত বিজ্ঞানসন্মত। আমি মাঘ বিহু কেতিয়া পাতোঁ? এই সূৰ্যৰ মকৰ সংক্ৰান্তিত।
হয়নে? সূৰ্য তেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে উত্তৰায়ণ গতি আৰম্ভ হয়। প্ৰথম ছমাহ দেৱতাসকলৰ দিনৰ সময়, পাছৰ ছমাহ দক্ষিণায়ন কাল, ৰাতিৰ সময়। কেনেকৈ? আমি আছোঁ ভূলোকত, দেৱতাসকল আছে কি সুৰলোকত। ইয়াত এবছৰে দেৱতাসকলৰ এদিন হয়। কেনেকৈ? আজি বিজ্ঞানীও এই কথা প্ৰমাণ কৰিলে নহয়। মহাকাশলৈ যে মহাকাশ চাৰিকলৈ উপগ্ৰহসমূহ পঠায়, উপগ্ৰহসমূহ মহাকাশত ওপৰলৈ গৈ থাকোঁতে সময়ৰ গতি কমি যায়। সকলো স্থানতে সময়ৰ গতি একেই নহয়, আপেক্ষিক। তেতিয়া আমি আছোঁ ক'ত? ভূলোকত, দেৱতাসকল আছে সুৰলোকত। অন্য জীৱই শৰীৰ এৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে। সেইকাৰণে সিহঁতৰ ধৰি লওক কুকুৰ মেকুৰী মৰিলে কোনেও সকাম নাপাতে, পিতৃ মাতৃ কৰ্ম নকৰে। কিন্তু মনুষ্যৰ আছে। কিছুসকলে আকৌ এইটো কয় যে ধৰি লওক এই মৰা গৰু যিদৰে বোলে গাখীৰ নিদিয়ে, এই পিছত এই পিতৃ মাতৃৰ সৈতে মৃতকৰ হৈ কাম কৰি কোনো বোলে লাভ নাই। এই কথাটো কিন্তু সম্পূৰ্ণ ৰূপত ভুল। কেনেকৈ ভুল? মোৰ পিতৃ মাতৃ যদি ঢুকাই যায়, তেতিয়াহ'লে মৰা গৰুজনীৰ লগত মই তুলনা কৰিব পাৰিম নি? নোৱাৰোঁ নহয়। তেতিয়াহ'লে এই কথাটো প্ৰয়োজন মান্যতা আছে জানো? নাই। অন্য জীৱৰ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, কিন্তু মনুষ্যই লাগে। আৰু সেই মনুষ্য ঊৰ্ধ্বদৈহিক যাত্ৰা কৰাৰ বাবে কাৰোবাৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় কি? দিনৰ বেলা। ৰাতি 12টা বজাত গৈ যদি দৰ্জা টকটকনি দিয়া, কোনে দৰ্জা খুলি দিব? গতিকে শৰীৰৰ উত্তম সময় কি? উত্তৰায়ণ বেলা, দিনৰ সময়। দেৱতাসকল দিনৰ সময় সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিব। সেইকাৰণে ভাগৱতত আৰম্ভণিৰ পৰা ৰজা পৰীক্ষিতো কেনি মুখ কৰি বহিছে? উত্তৰ দিশলৈ। বিদুৰো গৈছে উত্তৰ দিশলৈ, মৈত্ৰেয়ো গৈছে উত্তৰ দিশলৈ, পঞ্চপাণ্ডৱো গৈছে উত্তৰ দিশলৈ, উদ্ধৱো গৈছে উত্তৰ দিশলৈ। উত্তৰ দিশত এনেকুৱা কি আছে? কাৰণ আমাক উত্তৰায়ণ গতি লাগে। আৰু এই উত্তৰায়ণ গতিৰ প্ৰসংগৰ পাছতেই আপোনাৰ কি প্ৰসংগ আহিছে? ধৰ্ম পৃথিৱীৰ সংবাদ, ৰজা পৰীক্ষিতৰ কলি নিগ্ৰহ। এতিয়া ইমানখিনি কথা জানিলোঁ, বুজিলোঁ। আমিতো কলিযুগৰ মনুষ্য, সেইকাৰণে আমি অকণমান বিশেষ সতৰ্কতা জীৱনত পালন কৰিব লাগিব। সেই সতৰ্কতাটো কি দেখুৱালে? ৰজা পৰীক্ষিতে দিয়া কলিক স্থানকেইটা, এইকেইটাতো আমি সকলোৱে জানো। কিন্তু চাওকচোন, জোৱা, পাশা, মদ্যপান, এই এতিয়া অলপ দিন আগতে যে দৌল উৎসৱ হৈ গ'ল, আমাৰ গুৱাহাটীহেন মহানগৰীতে 800 কোটি টকাৰ সুৰা বিক্ৰী হ'ল। কোনে খালেহি? পাকিস্তানী, বিহাৰী, মাৰোৱাৰীয়ে খালেহি নি? আমাৰ মাজৰ মানুহেতো খালেগৈ। চিন্তাটো যদি সেইটো হয়, তেতিয়াহ'লে উপায় নাই। আগতে ইমান অসুৰেও মদ খোৱা নাছিল যিমান আজিকালি কিছুমান মানুহে খায়। কেঁচুৱাটোৱেও জীৱনত চেষ্টা কৰে আপোনাক যেনে তেনে বগাই বগাই খোজকেইটা পোন কৰিবলৈ। এইজনে যদি শিক্ষিত হৈ পেলাই খোজ বেকা হোৱা কিবা এটা খাইছে, লেবা থেবা মাতেৰে কেঁচুৱাটোৱে অন্ততঃ মা বুলি ক'ব বিচাৰিছে, এইজনে আকৌ জিভা পাক খোৱা কিবা এটা খাইছে। ধৰ্ম হৈছে অধৰ্ম হৈছে পাছলৈ থৈছোঁ। মানুহৰ ওপৰত চিন্তাটো কি থাকিল বাৰু? ৰজা পৰীক্ষিত সেইকাৰণে বহুত ভাবি চিন্তি কলিক থাকিবলৈ স্থান দিছিল। মদ্যপান, জোৱা, পাশা। জোৱা খেল আকৌ কি? এই তাচপাত লৈ খেলে যে আজিকালি ক'ৰবাত কাৰোবাৰ ঘৰত কিবা এটা পাতিলে কোনোবা দুজনমানক দেখা যায় তাচপাত দুখিলামান লৈ বহিলে, সেইখনো জোৱা খেলি। দেৱালীৰ সময়ত ঘৰখনত চাকি এগছ নজ্বলাব পাৰে, এই চকৰি খেল নহয়নে? পইচা লগাইগৈ যে, সেইখনো জোৱা খেলি। সেইবিলাক আমাৰ উৎসৱৰ, আমাৰ সংস্কৃতি নহয়। ক'ৰ পৰা আমাৰ কিছুমান মানুহে এইবিলাক টানি আনিলে ক'ব নোৱাৰোঁ। যাক প্ৰবঞ্চনা কৰা হৈছে, যাক ঠগি পেলাই জীৱনলৈ কিবা এটা অনা হৈছে, সেইটো ফল জীৱনত ওলোটাই নাপামনে? পদাৰ্থ বিজ্ঞানতে সূত্ৰ আছে, প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এইটো জীৱনতো প্ৰযোজ্য। জীৱনত যি কৰিছোঁ তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া পাম। আনক 10 টকাৰ নামত 100 টকা ঠগি আহিলোঁ নহয়, সেইটো জীৱনত হিচাপ ধুনীয়াকৈ কৰিব। হিচাপ নিকাচ কৰাত বৰ ঠিক নহয়। যোগ অংক, বিয়োগ অংক, পূৰণ হৰণ এইবিলাকতে পাৰফেক্ট নহয়। জীৱনৰ অংক কৰাটো ঈশ্বৰ বৰ ধুনীয়া, এইবিলাক হিচাপ কৰিবই। সেইকাৰণে অন্ততঃ যি স্থানত বেয়াটো আছে তাৰ পৰা আঁতৰি থাকিব লাগে। যি স্থানত প্ৰাণী হিংসা হ'ব, মাছ মহৰ কথা বৰকৈ নকওঁ, ৰাইজে খুব বেয়া পায়। ছ'চিয়েল মিডিয়াত একদম জাৰি থাকে, বুজিছেনে? খোৱা নোখোৱাটো নিজৰ কথা, কিন্তু অন্ততঃ এইটো চিন্তা। মই কৈছোঁ, আনে কৈছোঁ, এইটো জৰুৰী নহয়। আনৰ পৰিয়াল এটা যদি জিভাখনৰ কাৰণে নষ্ট কৰা হৈছে, সেইটোও কিন্তু মই জীৱনত ভুগিব লাগিব। মই নালাগে, ঋষিমুনিসকলে ভোগ কৰি থৈ গৈছে। চতুৰ্থত প্ৰসংগ এটা, প্ৰাচীন বৰ্হিৰ ৰজাই বহু পশু হত্যা কৰিলে। নাৱৰে আহি গ'লে বোলে, সেই ওপৰলৈ চোৱা, দা কটাৰিলৈ গোটেই সোপা ৰৈ আছে, এতিয়া যাবা হিচাপ বৰাবৰ কৰি পেলাব। সেইবিলাক নেদেখা সময়ৰ কথা মানি লৈছোঁ, নেদেখোঁ বুলি। কিন্তু জীৱনত প্ৰতিফলন হ'ব। কিবা এটা দুখ ৰূপত, সামাজিক দুখ ৰূপত, মানসিক দুখ ৰূপত, পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্বৰ পৰা দুখ ৰূপত, কাৰণ মই আনৰ এটা পৰিয়াল নষ্ট কৰিছোঁ। সেইটোত আমাৰ অধিকাৰ নাই। আৰু ইয়াৰ পাছতে ক'ত স্থান দিলে চাওকচোন? গৃহস্থৰ পঞ্চশুনা পাপ নিবৃত্তি হৈ যায় ঈশ্বৰৰ নাম কীৰ্তনত। কাৰণ নাজানি বস্ত্ৰ পৰিধান কৰোঁতে, ধৰি লওক পানী তোলোতে, ঢেঁকীত ধান বান্ধোতে, এইবিলাক ব্যৱস্থাবোৰ আজিকালি কমিছে। পানী তোলোতে, ঘৰ সাৰোঁতে কিছুমান সূক্ষ্ম জীৱ
নষ্ট হয়। গতিকে এই ইয়াৰ প্ৰাপ্ত নিবৃত্তি ক'ত হ'ব? ঈশ্বৰৰ নাম কীৰ্তন। কিন্তু কলি তাতো মান্তি নহ'ল। শেষত ক'ত স্থান দিলেগৈ? বোলে সীমাত থাকিবি। পৰীক্ষিতো বৰ টেঙৰ আছিল, থাকিবলৈ কেনেকুৱা স্থানত দিছে বোলে সীমাত। এতিয়া হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে কেতিয়াবা সীমাটোক লৈতো দম নোপোৱা দেখা যায়। এফালে ভাতৃপ্ৰেম চাওক, হিৰণ্যাক্ষক যেতিয়া বধ কৰি থৈ গ'ল নাৰায়ণে, তেতিয়াৰ পৰাহে কশিপুৰৰ বাবে নাৰায়ণ শত্ৰু হৈ পৰিল। মোৰ ভাতৃক বধ কৰি থৈ গ'ল, সেইকাৰণে ভাতৃ হত্যাৰ প্ৰতিশোধ। ভাতৃৰ প্ৰতি ইমান স্নেহ যে ঈশ্বৰৰ বিৰুদ্ধেও অস্ত্ৰ তুলি ল'লে। এতিয়া ভাতৃপ্ৰেম বোলে একে ককাই ভাই, মাত বোল নাই নহয় বোলে। কেলে? এই মাটি বাৰীৰ লগত লাগি। অসুৰৰো ইমানকণ মেনাৰ্ছ আছিল যে ভাতৃ স্নেহটো কেনেকুৱা হ'ব লাগে। মই যদি ককাই ভাইৰ মাজতে মিলা প্ৰীতিৰে থাকিব জনা নাই, শিকা নাই, তেতিয়া মই সমাজত মই বহু কথা কৈ, বহু কথা আচৰণ কৰি কি লাভ? নিজৰ ভেটিটোতো ঠিক কৰিব লাগিব। বোলে এইবিলাক কথা ভাষণতহে ভাল লাগে, আচলতে পালেহে গম পাবা। সেইটোৱে ঠেলি ঠেলি একদম বোলে মোৰ হিমাখাল আনি ভেটিত লগালি, মই কি একো নকম নি? নক'বচোন, তেওঁ আপোনাৰ ভেটিহে ঠেলিছে, ঈশ্বৰে বংশ ঠেলি দিব। অকণমান ধৈৰ্য ধৰিব লাগে। তেওঁৰ প্ৰতি বিশ্বাস, আমি যে কৈ থাকোঁ বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। বিশ্বাস কৰিবলৈ ধৈৰ্যটোতো লাগিব। একেদিনাই ফলটো নিদিয়ে নহয়। মানুহে দিয়া বেজীটো অকণমান বিষাই ভাল হৈ যায়, ঈশ্বৰে দিয়া বেজীটো আকৌ ৭ম পুৰুষলৈকে থাকি যায় নহয়, নহয়নে? সেইকাৰণে তেওঁ বেজীটোলৈ বেছিকৈ আশা কৰিব লাগে। আৰু ইয়াৰ পাছত শেষত ক'ত স্থান দিলেগৈ? সুবৰ্ণ। গৃহস্থৰ ঘৰখনৰ এক ৰতি সোণ হ'লেও সেইকাৰণে ঈশ্বৰক প্ৰদান কৰা প্ৰয়োজন। এইটো নহয় যে ঈশ্বৰক দিলে আপোনাৰ সোণপানী চৰাই দিলে হ'ব, নিজলৈ আকৌ সোণৰ আঙুঠিৰ নেকলেছডাল মই একদম পিয়ৰ সোণ লাগিব। ঈশ্বৰক দিলে সোণপানী চৰাই দিলেই হ'ব, ৰূপপানী চৰাই দিলেই হ'ব, নামঘৰতহে দিম। মই এইটো কোৱা নাই যে নামঘৰত কোনোবাই সোণৰ ফুল ৰূপৰ ফুল দিয়ক, কিন্তু যি ৰূপত দিছোঁ, যদি দিছোঁ শুদ্ধ ৰূপত দিব লাগে, নহয় জানো? ঈশ্বৰে দিছে কাৰণে ইমানখিনি হৈছে, যদি দিছোঁ তাত কপটতাটো থাকিব নালাগে। আৰু কলিৰ প্ৰভাৱত আহিলে গতিটো কি হয়? প্ৰমাণচোন স্বয়ং ৰজা পৰীক্ষিত। জৰাসন্ধৰ সোণৰ মুকুটটো পিন্ধাৰ কাৰণে ইমানখিনি গতি হ'লগৈ। সমীক মুনিৰ ডিঙিটোত মৰা সৰ্প দাঙি থৈ আহিলে, শৃংগী মুনিয়ে তেতিয়া অভিশাপ দিছে নহয়। এতিয়া সেইখিনিতে আৰু এটা কথা চাবলগীয়া, শৃংগী মুনিয়ে এইটো ভাবিতো অভিশাপ দিয়া নাছিল সপ্তদিনত তক্ষকে দংশক বুলি, যে পৰীক্ষিতক এতিয়া মই অভিশাপ দিম, পৰীক্ষিতে এতিয়া মুক্তি পাবলৈ শুকদেৱৰ ওচৰলৈ যাব, শুকদেৱে ভাগৱত কওঁতে তেওঁক 7 দিন সময় লাগিব, গতিকে 7 দিনৰ পাছত মৰিবলৈ মই অভিশাপ দিম। এইটো ভাবি অভিশাপ দিছিল জানো? ইমান যদি খং উঠিছিল আজিয়ে মৰি থাক বুলি নক'লে কেলে? 7 দিনৰ পাছত মৰিবলৈ অভিশাপ দিলে। কাৰণ জীৱৰ জন্ম 7টা দিনৰ ভিতৰতে, মৃত্যু 7টা দিনৰ ভিতৰতে। আপুনি মই গতি পালেও 7টা দিনৰ ভিতৰতেই পাম, অধোগতি পালেও 7টা দিনৰ ভিতৰতেই পাম। পৰীক্ষিতৰ ওচৰত যিদৰে 7টা দিন আছিল, আপোনাৰ মোৰ জীৱনতো গতি অগতি পোৱাৰ বাবে 7টা দিনেই আছে। আমি পৰীক্ষিত হ'ব নোৱাৰোঁ, কিন্তু ভাগৱতৰ মাৰ্গত পৰীক্ষিতৰ ভাৱতেই আগবাঢ়িব লাগিব। কিদৰে পৰীক্ষিতৰ ভাৱত? যি পৰীক্ষাৰ্থীও যি পৰীক্ষকো। বাহ্যিক জগতখনত এই দুটা বৈশিষ্ট্য এজনত থকা সম্ভৱ নহয়। পৰীক্ষাৰ্থীজন কেতিয়াও পৰীক্ষক নহয়, পৰীক্ষকজন বেলেগ। কিন্তু আধ্যাত্মিক জগতত এই দুটাই বৈশিষ্ট্য নিজৰ ভিতৰত লাগিব। পৰীক্ষাৰ্থী কিহৰ? জন্ম মৃত্যু জৰা ব্যাধি, এইটো এটা পৰীক্ষা। এইটো পৰীক্ষা আমি সকলোৱে দি আছোঁ, পাছ কৰোঁ নকৰোঁ নিজৰ কেপাবিলিটিৰ কথা। আৰু একোজন পৰীক্ষক, কি ভাল কি বেয়া, কি শুদ্ধ কি অশুদ্ধ, এইখিনি নিজে বিচাৰ কৰিব লাগিব শাস্ত্ৰৰ আধাৰত, অশাস্ত্ৰৰ আধাৰত নহয়, নহয়নে? আৰু এই পৰীক্ষিতৰ ভাৱতে আগবাঢ়ি যেতিয়া ৰজা পৰীক্ষিতে 7 দিনৰ পাছত তেওঁ মৃত্যু হ'ব বুলি গম পাইছে, তেতিয়াতো আমি সকলোৱে জানো শুকদেৱৰ ওচৰলৈ গৈছে। কিন্তু শুকদেৱৰ ওচৰলৈ প্ৰত্যক্ষ ৰূপত যোৱা নাই। ঋষিমুনিসকলৰ ওচৰলৈ তেওঁলোকে হোম তপ জপ যজ্ঞৰ কথা কৈছিল। তেতিয়া ৰজা পৰীক্ষিতে ভাবিলে যে 7টা দিনত মই ইমানখিনি কৰা সম্ভৱ নহয়, গতিকে মোক সহজ পথ এটা লাগে, যিটোৰ জৰিয়তে মানে সহজে ঈশ্বৰৰ প্ৰতি মোৰ ভাৱ উৎপন্ন হয়। তেতিয়া তাকে চিন্তা কৰি কিন্তু ৰজা পৰীক্ষিতে শুকদেৱক বিচাৰি যোৱা নাই। গংগাৰ পাৰতে কুশৰ আসন পাৰি পেলাই আচমন কৰি পেলাই বহিছে, তেনেকুৱাতে তেওঁৰ সন্মুখলৈ আগমন ঘটিছে শুকদেৱৰ। ভক্তি মাৰ্গত এইটো বিশ্বাস কৰা হয় বা এইটো প্ৰমাণ, যদি ভক্তজনে অন্তৰৰ পৰা কিবা এটা প্ৰত্যক্ষ ৰূপত বিচাৰে, তেতিয়া তেওঁ বেলেগত বিচাৰি যাব নালাগে, ঈশ্বৰে সেইটো জীৱনত উপলব্ধ কৰাই দিয়ে। কোনোবাই যায় এজনে যদি সভক্তিৰ কিবা এটা বিষয় বুজিব বিচাৰিছে শাস্ত্ৰ সম্পৰ্কত, ঢেৰ মূৰটো ঘমোৱাৰ প্ৰয়োজন নাই, অন্তৰৰ পৰা বিচাৰিলে সেইটো ঈশ্বৰে এনেকুৱা এটা সংযোগ ঘটাই দিব যে আপুনি কিবা এটা মাধ্যমৰ যদি সেই বিষয়টো বুজি পাই যাব। সৰু এটা কথা। গতিকে ৰজা পৰীক্ষিতে অন্তৰৰ পৰা বিচাৰিছিল, সেইকাৰণে প্ৰত্যক্ষ ৰূপত শুকদেৱৰ আগমন। আৰু শুকদেৱক অহাৰ লগে লগে এইখিনি প্ৰসংগৰে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। শুকদেৱক ৰজা পৰীক্ষিতে সোধা প্ৰশ্নটোৱেই হৈছে কি, যে মৰণৰ সময়ে তোমাৰ ওচৰণে পুচুহু প্ৰভু সাম্প্ৰত, ম্ৰিয়মানৰে ইটো সংসাৰত কৰিবে কোনো কৰ্ম। এইটো সোধা নাই যে মই কি কৰিম কওক,
মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কাৰ কথা শুনিব? কাহাক শুনিব, কাহাক চিন্তিবে, কাহাক জপিবে নৰে, কাৰ কথা মানিব, কাক ভজনা কৰিব? সেই বিষয়ে আপুনি মোক কওক। এই প্ৰশ্নটিও যেতিয়ালৈকে আমাৰ জীৱনত নাহে তেতিয়ালৈকে আমি ভাগৱত মাৰ্গত প্ৰৱেশ কৰিব নোৱাৰোঁ। সেইবাবে প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশহে। ভাগৱতৰ দশলক্ষণ বৰ্ণনা প্ৰকৃততে তৃতীয়ৰ পৰাহে আৰম্ভ হৈছে। দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে ভাগৱত মহাধৰ্ম কথা, বিদুৰ মৈত্ৰেয় সংবাদ, আৰু শেষত ভাগৱতৰ দশলক্ষণ বৰ্ণনা। সৰ্গ মানে হৈছে ঈশ্বৰৰ বৈকৃত সৃষ্টি। ঈশ্বৰে কিদৰে সৃষ্টিখন নিৰ্মাণ কৰিলে, তত্ত্বসমূহ কিদৰে সৃষ্টি হ'ল। বিসৰ্গ ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি, ঈশ্বৰে প্ৰজাসকলক, মনুষ্যগণক, জীৱসকলক কেনেকৈ উৎপত্তি কৰিল, সেই বিষয়ে আছে ভাগৱত। উটি সৃষ্টিৰ আদিৰে পৰা কিটো ধাৰাত এই ভাগৱত চলি আহিছে, এই সংসাৰখন পৰিৱৰ্তিত হৈ আহিছে, সেই বিষয়ে আছে ভাগৱত। উটিৰ পাছতে আছে স্থিতি, এই জগতখন কি কি তত্ত্বসমূহত স্থিত হৈ আছে, সেই বিষয়ে আছে এই ভাগৱতত। মনন্তৰ প্ৰত্যেকজন মনুৰ শাসনকাল ভেদে ঈশ্বৰৰ লীলাসমূহ বেলেগ বেলেগ হয়, যেন প্ৰত্যেক মনন্তৰ সাপেক্ষে ঈশ্বৰৰ লীলা এই ভাগৱতত আছে। ঈশানু কথা, ঈশ্বৰৰ কথা, ভগৱানেশ্বৰ লীলা কীৰ্তনমিদম ভাগৱতম, ভগৱন্তৰ পূৰ্ণ লীলা প্ৰকাশ কৰা হোৱাৰ বাবে ইয়াৰ এটা লক্ষণ হৈছে ঈশানু কথা, ঈশ্বৰৰ কথা। আৰু এই ঈশ্বৰৰ কথা শুনিব কিয় লাগে? জীৱক আমাক কি লাগে? নিৰোধ, জন্ম মৃত্যু, নিৰন্তৰ আমাৰ জন্ম মৃত্যু হৈ আছে। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰি শয়নম, পুনৰ পুনৰ জনম, পুনৰ পুনৰ মৰণ, পুনৰ পুনৰ জননী যথৰত শয়ন হৈ আছে। এই প্ৰক্ৰিয়াটোক ৰোধ কৰাৰ যিটো পদ্ধতি, ৰখাই দিয়াৰ যিটো পদ্ধতি, সেই বিষয়ে আছে ভাগৱতত। আৰু সেই নিৰোধ কৰিলে আমি কি পাম? মুক্তি। আৰু সেই মুক্তিৰ বাবে কাৰ আশ্ৰয় লৈ কেনেকৈ যাব লাগিব, সেই বিষয়ে আছে ভাগৱতত। সেইবাবে ভাগৱতৰ অন্তিমটি লক্ষণ কি? আশ্ৰয়। এতিয়া তৃতীয় স্কন্ধ পাঠ হৈ আছে, গতিকে তৃতীয়ৰ পৰৱৰ্তী অংশতে আমি আগবাঢ়িব বিচাৰিছোঁ। তৃতীয় স্কন্ধত সম্পূৰ্ণ 33টি অধ্যায়। প্ৰথমটি অংশ হৈছে সৃষ্টিৰ লীলা বৰ্ণনা, অনাদি পাতন বা বিদুৰ মৈত্ৰেয় সংবাদ, আৰু দ্বিতীয়টি অংশই হৈছে কপিল চৰিত, যিটো অধ্যায় এতিয়া পাঠ হৈ আছে। এতিয়া তৃতীয়ত পোনপ্ৰথম ঈশ্বৰে নিৰ্মাণ কৰা এই সৃষ্টিখন কিদৰে প্ৰকট হ'ল, ইয়াত কিদৰে জীৱসকলৰ তত্ত্বসমূহৰ বিকাশ হ'ল, সেই বিষয়ে সুবিস্তাৰ বৰ্ণনা আছে। আৰু সেইবাবে তৃতীয়ত পোনপ্ৰথমতেই আৰম্ভ হৈছে মহাপ্ৰলয়ৰ প্ৰসংগৰ পৰা। জগতত 3 প্ৰকাৰ প্ৰলয়ৰ কথা আছে, যে শুনা সভাসদ সব পদ তৃতীয় স্কন্ধৰ অনাদি পাতন লীলা আতিমনুসৰ নিত্য খণ্ড আৰু যে মহাপ্ৰলয়ৰ ত্ৰিবিধ প্ৰলয় কথা দেউলে খাতাৰ। কিদৰে? এতিয়া চাওকচোন, ভাল কথা এটা আৰম্ভ হয় নতুনকৈ সৃষ্টিৰ পৰা। ভাগৱততচোন প্ৰলয়ৰ পৰাহে আৰম্ভ হৈছে, ধ্বংসৰ পৰাহে আৰম্ভ হৈছে, কাৰণ ভাগৱতৰ দৃষ্টিটো সকলো শাস্ত্ৰতকৈ সুকীয়া। ধ্বংস মানে সকলো শেষ হৈ যোৱা নহয়, ধ্বংস মানে হৈছে নতুন সৃষ্টিৰ পাতনি, মহাপ্ৰলয়। এটা কল্প গুচি গ'ল, এখন নতুন সৃষ্টিৰ আৰম্ভণি হ'ল মহাপ্ৰলয়। সেইকাৰণে জগতত নিত্য চলি থকা বোলে 3টা প্ৰলয় আছে। এটা হৈছে নিত্য প্ৰলয়, এটা হৈছে খণ্ড প্ৰলয়, এটা হৈছে মহাপ্ৰলয়। নিত্য প্ৰলয়, নিৰন্তৰ এই সংসাৰখনত এটা প্ৰলয় চলি আছে। প্ৰলয় মানে কি? ধ্বংস। কেনেকৈ চলি আছে? ইয়াত থকা প্ৰত্যেক জীৱৰ আয়ুস টুটি টুটি গৈ আছে। যিখন বিশ্ব ব্ৰহ্মাণ্ডত আমি বাস কৰি আছোঁ, এই বিশ্ব ব্ৰহ্মাণ্ডখনো ক্ৰমাৎ আয়ুস টুটি টুটি গৈ আছে। মানুহবিলাক যিদৰে ইজন সিজনৰ মনৰ পৰা আঁতৰি আঁতৰি গৈ আছে, এই মহাকাশতো তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে। আঁতৰি আঁতৰি গৈ যেতিয়া একদম সীমা পাৰ কৰি দিব, তেতিয়া মহাপ্ৰলয় হ'ব। মানে সীমা পাই গ'লগৈ আৰু ইয়াতকৈ অধিক আঁতৰিব নোৱাৰে তেতিয়াই। সেইকাৰণে চাওকচোন, সত্য যুগত এটা চিন্তা আছিল, বসুধৈৱ কুটুম্বকম, গোটেই ধৰণীখনেই আমাৰ বাবে এটা পৰিয়ালৰ নিচিনা। এতিয়া আমি যদিও ভাষণত কওঁ, কিন্তু এতিয়া এইটো চিন্তা নহয় মানুহৰ।
যে সকলো ধৰণীখনকে আমি পৰিয়াল বুলি কোনেও ভাবিব নোৱাৰে, ময়ো ভাবিব নোৱাৰোঁ আৰু কৈ থাকিলোঁ, সম্ভৱেই নহয়। নিজৰ গাঁওখনকে ভাবিব পাৰে, পৃথিৱীৰ কথা দূৰৰে কথা। এইটো সত্য যুগৰ ঋষিসকলৰ চিন্তা আছিল। মানসিকতাবিলাক যে বিকৃত হ'ব লাগে, তেতালে অহাৰ লগে লগে ভাবিবলৈ ধৰিলে বোলে গোটেই পৃথিৱীখনেই মোৰ বাবে পৰিয়াল নহয়, নিজৰ নিজৰ ৰাজ্যখনহে মোৰ পৰিয়াল। ৰাম ৰাৱণৰ যুদ্ধ সেইকাৰণে। দাপৰ পোৱাহিৰ লগে লগে আৰু সীমিত হৈ আহিল। দাপৰত ভাবিলে এই ৰাজ্যখনেই মোৰ পৰিয়াল বুলি মই নাভাবোঁ, নিজৰ নিজৰ পৰিয়ালকেইটাহে নিজৰ নিজৰ। কুৰু পাণ্ডৱ একেটা বংশ, নিজৰ নিজৰ পৰিয়ালৰ লোক চিন্তা। এতিয়া কলিততো আৰু দুৰ্ধম চিন্তা। কলিত ময়ে মোৰ পৰিয়াল, মোৰ পিতৃ মাতৃ সুহৃদ বন্ধু ককাই ভাই খাবলৈ পাইছে, নাই পোৱা মোৰ দৰকাৰ নাই, মই ভালে থাকিলেই হ'ল। এইটো কলিৰ চিন্তা। সেইকাৰণে সমস্যাটো ক'ত আৰম্ভ হ'ল? এই সত্য যুগতো বেয়া গুণবিলাক কলি বেলেগ বেলেগ দুখন লোকত আছিল। দেৱতাসকলো বেলেগ লোকত, অসুৰো বেলেগ লোকত। সেইকাৰণে দুখন লোকৰ মাজত যুদ্ধ হৈছিল। ত্ৰেতা পোৱাহিৰ লগে লগে লাহেকৈ ৰাজ্যলৈ গুচি আহিল। সেইকাৰণে ৰাজ্যত যুদ্ধ। দাপৰ পোৱাহিৰ লগে লগে পৰিয়ালত সোমাই দিলে। সেইকাৰণে পৰিয়ালৰ মাজতে যুদ্ধ। কলিত পোৱাহিৰ লগে লগে কলিয়ে কৈছিল নহয়, এই দাপৰলৈকে মোক এনেকৈ পৰাস্ত কৰিলে, কলিত কি কৰিবা? কলিত মই প্ৰতিজন মানুহৰ ভিতৰত সোমাম। তেতিয়া কি প্ৰতিজন মানুহৰ হৈ পেলাই তুমি যুঁজ কৰিবা নি? সেইকাৰণে সাধনটো এই কুৰুক্ষেত্ৰৰ যুদ্ধৰ মাজতে ভগৱন্তই দি থৈ গ'ল। অৰ্জুনক যে গীতাৰ উপদেশ দিছিল, কাৰ বাবে? কেৱল অৰ্জুনৰ বাবেই নহয়, ইয়াত নিজৰ যুঁজখন নিজেই যুঁজিব লাগিব। আমি জন্ম হওঁতে দৈবিক সম্পদ আসুৰিক সম্পদ দুইটা লৈ আহিছোঁ। এতিয়া কোনটো সম্পদক কোনবিলাক গুণক নিজে গুৰুত্বতা দিওঁ, সেইটো নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু যাই হওক, এতিয়া চাওকচোন, এফালে নিত্য প্ৰলয় হৈ গৈ আছে। ভাগৱতে আৰম্ভণিতে প্ৰলয়ৰ কথা এইকাৰণে আনিব বিচাৰিছে যাতে এইটো চিন্তা কৰা, মোক লাগে মই খাওঁ, মুঠতে খাই বৈ জীয়াই থাকিলেই হওক। এইটো চিন্তা লৈ যদি মই জীয়াই আছোঁ, তেতিয়াহ'লে এইটো মই চিন্তা কৰিব লাগে যে মই মৰিবলৈ গৈ আছোঁ। মই যিটো শৰীৰটোৰ বাবে ভক্ষ গমনাগমন মই একো বিচাৰ কৰা নাই। অন্তিম সময়ত এই শৰীৰটোৱে মোক লগ দিবনে নিদিয়ে সেইটোহে লাগে এতিয়া। আৰু যাৰ অৰ্থে মই ইমানখিনি কৰ্ম কৰিছোঁ, সেইসকল লোক অন্তিম সময়ত কামত দিবনে নিদিয়ে শুনিবলৈ বেয়া লাগে। শ্মশানলৈকেহে যাব, তাৰ পাছত লগত যাব পাৰিব জানো? আৰু বেচেৰা পঠায়, কাপোৰ কানি গোটেই সোপা চোৱা নিকা থাকিব বুলিতো লগত পঠাই দিয়েই কান্দি ভাগি যায়। কিন্তু পিন্ধি থকা আকৌ সোণৰ আঙুঠি কেইটা, সোণৰ চেইনডাল খুলি থ'বলৈ আকৌ কোনেও নাপাহৰে নহয়। ইমান দুখ প্ৰকাশ কৰিছেনে? এই সোণ ৰূপত বোলে চোৱা নাই, আয়ো দেহি সোণ ৰূপত চোৱা নাই। আত্মীয়জন মৰিছে, যিজন ব্যক্তিক মই গোটেই জীৱনত শত্ৰু বুলি ভাবি আছোঁ, সেইজন মানুহে মোৰ অলংকাৰকেইটা খুলিবলৈ নাযায়, কিন্তু ঘৰৰ মানুহকেইটাই যাব। গতিকে কেৱল মোক লাগে, মোক খাওঁ, মুঠতে জীয়াই থাকিলেই হ'ল, এইটোৱে আমাৰ লক্ষ্য নহয়। পানীগিলাচ মোক লাগে পিয়াহটো গুচাবলৈহে। পিয়াহ গুচি যোৱাৰ পিছত পানীগিলাচৰ কথাটো কোনেও ভাবি নাথাকে। ভোক লাগিব, ভোগৰ মাজত সংযমটো লাগে, নহয়নে? সংযমটো কেনেকৈ লাগে? ভাল লাগিলে কাৰণে যদি মই খাই থাকোঁ, সেইটোৱে পেটৰ প্ৰব্লেম সৃষ্টি কৰিব নহয়। ভোক লাগিলে কাৰণে তেওঁ ভাতকেইটা খাইছে, আপত্তি নাই। ভোক লাগিলে তেওঁ খাইছে, ভাল লাগিছে কাৰণে বোলে খাই আছে, সেইটোৱে আকৌ সমস্যাৰ সৃষ্টি কৰিব নহয়। ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু নিজে বুজি লওক। সংযম সন্তুলনটো সেইকাৰণে জীৱনত প্ৰয়োজন। এইবিলাক বোলে সাধু কথা, কোনে দেখিছে মৰাৰ পাছত কি হয়? আপুনিও দেখা নাই, মই কৈ থকা যেনেও দেখা নাই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনেও দেখা নাই। বি খালে যে মানুহ মৰে আপুনি মই দেখিছোঁ নি? তেতিয়াহ'লে কিহৰ ভিত্তিত কৈছোঁ যে বি খালে মানুহ মৰে? নিজেতো অনুভৱ কৰা নাই, কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে এই পদাৰ্থটো বিষাক্ত, খালে মানুহ মৰে। ভৌতিক জগতৰ বিশেষজ্ঞজনৰ কথাকে যেতিয়া আমি মানি লৈছোঁ পদাৰ্থ এটা বিচাৰৰ ক্ষেত্ৰত, যিসকল ঋষিমুনি মহাপুৰুষে ইমানখিনি কষ্ট কৰি পেলাই এইখিনি তথ্য আমাক দি থৈ গ'ল, তেওঁলোকৰ কথাত শংকা কৰাৰ প্ৰয়োজন আছে জানো? নাই। কিন্তু এতিয়া এনেকুৱাও প্ৰৱণতা দেখা গৈছে। ভগৱান কৃষ্ণৰ নামকৰণ কোনে কৰিছিল বাৰু? মহৰ্ষি গৰ্গই, নহয়নে? মহৰ্ষি গৰ্গই ভগৱান কৃষ্ণৰ নামকৰণ কৰাৰ কাৰণে আমি কৃষ্ণক পালোঁ। যদি নামকৰণ নকৰিলেহেঁতেন তেতিয়াহ'লে আমি কৃষ্ণক নাপাওঁ। কিন্তু এতিয়া কথা হ'ল কি, মানুহৰ বুদ্ধিবিলাক ইমান তীক্ষ্ণ হৈ গৈছে, মই কৃষ্ণক মানিম কিন্তু ঋষি গৰ্গক নামানো। ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু বুজি পাওক। মানে ঋষিসকলৰ প্ৰৱৰ্তিত যিসমূহ ব্যৱস্থা সেইবিলাকক মই নামানো, কিন্তু কৃষ্ণক হ'লে মই মানিম। তেতিয়াহ'লে জানো কৃষ্ণক মনাটো বুজালে?
কাৰণ ঈশ্বৰৰ ওচৰলৈ কাষ চপাৰ যিটো পদ্ধতি ব্যৱস্থা আছে সেইটোত পূৰ্বতে সেই মহাপুৰুষ ঋষিমুনিসকলে যিটো ব্যৱস্থা দি গৈছে সেই অনুসৰিহে পৰা যায়। এই নতুনকৈ কিবা এটা ব্যৱস্থা উলিয়াই পেলাই নোৱাৰি। আজিকালি অসমখনত গুৰুৰ অভাৱ নাই। মই ইনডাইৰেক্টলি সেই কথাটোকে ক'ব বিচাৰিছোঁ। কোনোবাই বহু কথা জানিলে বুজিলে বুলি গুৰু হ'ব নোৱাৰে। আপোনাৰ প্ৰতি মোৰ এইটো ব্যক্তিগত শ্ৰদ্ধা আছে, এইটো কথা বেলেগ, যে তেখেতক মই গুৰু সমান জ্ঞান কৰোঁ, এইটো ব্যক্তিগত শ্ৰদ্ধাৰ বিষয়। শাস্ত্ৰীয় মাৰ্গত সকলো গুৰু হ'ব নোৱাৰে, এইটো কোনোবাই বেয়া পালেও উপায় নাই। কিয় নোৱাৰে? মই বহু কথা জানিলোঁ বুলি মই গুৰু হ'ব নোৱাৰোঁ। মোৰ ওপৰত আজ্ঞা নাই নহয়, মোক কোনে আজ্ঞা দিলে? ভাগৱতো আদি নিৰঞ্জনৰ পৰা মহাপুৰুষলৈকে, মহাপুৰুষৰ পৰা পৰৱৰ্তী তেওঁ আজ্ঞাপৰ সকলোকে এটা পৰম্পৰাত আহিছে, নহয়নে? কোনে কাক আজ্ঞা দিলে, তেওঁক কোনে আজ্ঞা দিলে, মাজতে আকৌ মই ক'ৰ পৰা টপকিলোঁ। সামাজিক ব্যৱস্থাটো পূৰ্বতে ভগৱন্তয়ো স্বীকাৰ কৰি গৈছে। কেনেকৈ? লক্ষ্মণ যেতিয়া এই আপোনাৰ মেঘদূতৰ বা মেঘনাদৰ নাগপাশত বন্দী হৈছিল, ৰামচন্দ্ৰটো ঈশ্বৰ আছিল, তেতিয়াই জীয়াই দিব পাৰিলেহেঁতেন, নাই দিয়া নহয়। কি কৈছে বোলে? বেমাৰত পৰিছে, সেইকাৰণে চিকিৎসক কোন হৈছে, তাকো শত্ৰুৰ গৃহৰ পৰা সুখেন বৈদ্যক চাই চেক কৰি পেলাই কৈছে বোলে এওঁক জীয়াবলৈ সঞ্জীৱনী ঔষধ লাগিব, আনিবলৈ হনুমন্তক পঠিওৱা নাই জানো? এতিয়া বেমাৰত পৰিলে ডক্টৰৰ ওচৰলৈ যাব লাগে, সেই কথাটো ভগৱন্তয়ো স্বীকাৰ কৰি গৈছে। এতিয়া আকৌ এনেকুৱা কিছুসকল ওলাইছে ন, এইবোৰ কৰি লাভ নাই, মই আশীৰ্বাদ দি দিছোঁ, মই আমুক দিছোঁ, তোমাৰ ভাল হৈ যাব। সোধকগৈ বোলে ধৰ্ম আপুনি কেনেকৈ? মই সপোনত পাইছোঁ। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ, গোপাল আতা হওক, যিমান পুৰুষোত্তম ঠাকুৰ, চতুৰ্ভুজ ঠাকুৰ, এইসকল মহাপুৰুষৰ কাহানিও ক'তো কোৱা নাই যে মই সপোনত ধৰ্ম বস্তু পালোঁ। এতিয়া তেতিয়াহ'লে এনেকুৱা কোন গুৰু ওলালে যে সপোনত ধৰ্ম বস্তু পাই গ'ল? মই কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰিব বিচৰা নাই, কিন্তু আমাৰ মানুহখিনি স্পষ্ট হোৱা প্ৰয়োজন। যাৰে তাৰে ওচৰত গুৰুৰ আশ্ৰয় কৰিবলৈ যোৱাটো উচিত নহয়। সেই গুৰু শাস্ত্ৰ অনুৱৰ্তী হ'ব লাগিব, সেই গুৰুৰ শাস্ত্ৰীয় পৰম্পৰা থাকিব লাগিব। কোনোবাই ক'লে বুলিয়ে, জানিলে বুলিয়ে আজি কথাকিলে এনেকুৱা হয় যে চাবচোন, কোনোবাই ব্যক্তিগত গুৰু হ'বলৈ হ'লে নিজকো তৰাব লাগিব, আনকো তৰাব লাগিব। কম ডাঙৰ কথানে? নিজে তৰাব যদি আমি নোৱাৰোঁ, সেই কথাটোতেই যদি গেৰেণ্টি নাই, মই আনক কৈছোঁ মোহ মায়া এইবিলাক একো আসক্ত হ'ব নালাগে, নহয়নে? অনুষ্ঠানলৈ অহা আগত যদি মই ফোন কৰি কমিটিক কৈ থৈছোঁ মোক ইমানটো টকা দিব আৰু তেতিয়াহ'লেহে মই যাব পাৰিম, মই খোলাকৈ কৈ দিছোঁ, তেতিয়াহ'লে মোৰ নিজৰ আসক্তিটো ক'ত আছে? আপোনাৰ গৃহলৈ মোক মাতিছে, মোৰ ঘৰলৈ আপুনি যাব, মই সামৰ্থ্য অনুসৰি আপোনাক শুশ্ৰূষা কৰিম, নহয়নে? আপোনাৰ মোৰ ঘৰলৈ আপুনি যাব, আপুনি মোক ফোন কৰি ক'ব নালাগে, মই পোৱাৰ লগে লগে হ'লে মোক পানী এঘটি দিব, চাহ তামোলকণ দিব, মই জানো নহয়, মই দিম মোৰ সামৰ্থ্য অনুসাৰে। গতিকে আপোনাৰ গৃহলৈও মই গ'লে আপোনাৰ সামৰ্থ্য অনুসাৰে শুশ্ৰূষা কৰিব। মই ক'ব বিচাৰিছোঁ কি, আমাৰ গোটেই বিষয়খিনি কোনোবাখিনিত খেলি মেলি এটা হৈ আছে। সেই খেলি মেলিটো অকণমান দূৰ কৰিবৰ সময় হৈ গ'ল। নহ'লে গতানুগতিক ধাৰাটোতেই যদি বিষয়বিলাক চলি থাকে, তেতিয়াহ'লে কিন্তু কেৱল কৰি থকাৰ কাৰণে কৰি থকা হ'ব। আৰু দ্বিতীয়তে কথা হ'ল কি, যে সকলোৰে মতবিলাক মূল একেই নহয় কিয়, আজিৰ পৰা 600-500 বছৰ আগতেতো ইমান মতবিলাকৰ অমিল নাছিল। আৰু মতবিলাক অমিল নোহোৱা আটাইতকৈ প্ৰমাণ কি, চাওকচোন, অসমখনতেই হওক বা গোটেই ভাৰতবৰ্ষতেই হওক, শাক্ত, সৌৰ, গাণপত্য, বৈষ্ণৱ চব একেলগেইতো আছে। কাৰো মাজততো ধৰি লওক ইমান বিশেষ তৰ্কাতৰ্কি নাই, সকলোৱে নিজ নিজ উপাসনা পদ্ধতিতে নিজৰ উপাসনা চলাইছে। আজি কেইটামান দশকৰ ভিতৰতে, কেইটামান বছৰৰ ভিতৰতে আমাৰ বৈষ্ণৱ মাৰ্গত থকা সকলৰ ভিতৰতে ইমান বিশৃংখলতা, ইটো পন্থ সিটোক বোকা তলিওৱা, ইটো পন্থ সিটোক সমালোচনা কৰা, ক'ৰ পৰা আহিছে? এইবিলাকৰ মূলতে মূল ধাৰাটোত আমি নাই, নিজৰ গুৰিটোত থাকিব লাগে। ভগৱন্তই জানে নহয়। লগতে এনেকুৱা এটা পদ্ধতিও আহিছে আকৌ, আজিকালি মোৰ ভাল লাগিলে সেইকাৰণে মই এইটো পন্থত থাকিম, এই অকণমান নীতি নিয়ম এইটোত বেয়া লাগিলে ইটো পন্থলৈ মই গুচি যাম। এইটো বহুত বেয়া লক্ষণ। ৰাজনীতিতহে এইটো কাৰবাৰ কৰা যায়। এইটো দলত থাকিলে সুবিধা নাপালোঁ বোলে ইটো দললৈ গুচি গ'ল। মই খোলাকৈ কৈছোঁ, ধৰ্ম ৰাজনীতি নহয় নহয়। আৰু ঈশ্বৰে জানে নহয় আপোনাক ক'ত জন্ম দিব লাগে। আমি যেতিয়া কৈছোঁ ঈশ্বৰৰ ইচ্ছাত গছৰ পাত এখিলাও লৰচৰ হোৱা নাই, ঈশ্বৰে জানে মোক কোনটো কুলত কোনটো মাৰ্গত জন্ম দিব লাগে। সেই অনুসাৰে স্বধৰ্মে নিধনং শ্ৰেয় পৰধৰ্ম ভয়াৱহ। মহাপুৰুষে ইমান কষ্ট কৰি আমাক স্বধৰ্ম দি থৈ গ'ল, আকৌ তাত এৰি পেলাই জলৈ তলৈ সুবিধা চাই পেলাই কিয় যাব লাগিছে? সকলো ধৰ্মৰ প্ৰতি সন্মান আছে, কিন্তু নিজৰ ভেটিটো এৰি আনৰ ভেটি ৰক্ষা কৰিলেতো নহ'ব, নহয়নে? এনেকুৱা কিছুমান কিন্তু হৈ আছে। মই প্ৰত্যক্ষ ৰূপত সকলো কথা ক'ব নোৱাৰোঁ, কিন্তু নিজ নিজ আমি সকলোৱে দেখি শুনি আছোঁ, গতিকে নিজৰ নিজৰ মতে বুজি লওক আৰু যাই হওক।
এতিয়া চাওকচোন নিত্য প্ৰলয়ৰ কথা কৈ থাকোঁতে বহুত কৰবা পালোঁ দে সেইকাৰণে কোৱা হৈছে মই সন্মুখত ভাগৱত ভাগ লৈও কথা ক'ব পাৰোঁ কিন্তু ভাগৱত ভাগ লৈ এইকাৰণেই নাই লোৱা কাৰণ ভাগৱতৰ প্ৰতিটো শাৰীত কোৱা কথাষাৰ মই নাই কোৱা মোৰ মন মগজে কিবা এটা কথা ওলাওঁতে মই যলৈ মোৰ মনটো গুচি গৈছে তাকে মই কৈছোঁ কাৰণ মই পৰাধীন বাক্যত মোৰ নিজৰ মনটোত মই অধীন হৈ আছোঁ মোৰ মনটোৱে মোৰ মনলৈ যিখিনি কথা এতিয়া মনলৈ আহিব মই সেইখিনিহে ক'ম তাতকৈ অধিক কোৱা সম্ভৱ নহয় ভাগৱত ভাগ মেলি লৈ যদি কওঁ তেতিয়াহ'লে কোনোবাখিনিত মোৰ অপমান কৰাৰ নিচিনা হ'ব ভাগৱতত সন্মুখে কৈছে এটা মই যদি কৈ যাওঁ এটা যাই হওক সেইটো মোৰ ব্যক্তিগত চিন্তাহে দেই দ্বিতীয়তে কি খণ্ড প্ৰলয় কেতিয়া সৃষ্টি হয় এজন ব্ৰহ্মাৰ যেতিয়া বোলে অৰ্ধ বছৰ বয়স হয় আধা বছৰ বয়স পাৰ হৈ যায় তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয় আৰু এজন ব্ৰহ্মাই যেতিয়া পূৰ্ণ আয়ুস হয়গৈ সম্পূৰ্ণ 100 বছৰত মহাপ্ৰলয় সৃষ্টি হয় কেনেকৈ সৃষ্টি হয় ব্ৰহ্মাৰ 100 বছৰত মহাপ্ৰলয় কাৰণ যিটো ব্ৰহ্মাৰ সময়ৰ গণনা সেই সময়ৰ গণনাটো আমাৰ মানুহৰ লগত নিমিলে কেনেকৈ নিমিলে আমি যে কৈ আছোঁ সত্য তেতা দাপৰ কলি আমাৰ 4 যুগ আছে সেইকাৰণে ইয়াৰ পাছতে আহিছে কালৰ ব্যৱস্থা বা কালৰ বৰ্ণনা সত্যৰ পূৰ্ণ আয়ুস 17,20,000 তেতাৰ 12,96,000 দাপৰৰ 8,64,000 কলিৰ 4,32,000 এই চাৰিওটা সময়সীমা লগ লাগি এটা দিব্য যুগ সৃষ্টি হয় 43,20,000 বছৰে এটা দিব্য যুগ এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ সৃষ্টি হয় 30,67,20,000 বছৰে এটা মন্বন্তৰ এনেকুৱা 14টা মন্বন্তৰ আছে 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে এতিয়া সপ্তম মনু বৈৱস্বতৰ শাসনকাল চলি আছে এই 14জন মনু যেতিয়া পাৰ হৈ যায় খহি যায় ৰিটায়াৰ্ড হৈ যায় তেতিয়া ব্ৰহ্মাৰ মাত্ৰ 12 ঘণ্টা পাৰ হয় 432 কোটি বছৰ 864 কোটি বছৰে এজন ব্ৰহ্মাৰ এটা দিন আৰু সেই এটা দিনক কোৱা হয় এটা কল্প বুলি এনেকুৱা 100 কল্প যেতিয়া পাৰ হৈ যায় তেতিয়া এজন ব্ৰহ্মাৰ 100 বছৰ হয় কেনেকৈ সম্ভৱ মানুহৰ 864 কোটি বছৰ পাৰ হৈ গৈছে ব্ৰহ্মাৰ এটা দিনহে পাৰ হৈ গ'ল এইটো কি অদ্ভুত কথা কৈ দিলে দৰ্শনটো চাওক আমি আছোঁ পৃথিৱীত নহয়নে আমি থকা গ্ৰহটোৰ নাম পৃথিৱীকে ধৰি আমাৰ 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত নহয় জানো বিজ্ঞানেহে কৈছে 8টি গ্ৰহ বুলি বিজ্ঞানে প্লুটো গ্ৰহ বুলি কয় নকয় তাৰ আছে কোনো মতলব নাই নহয় সিটোতো নিজৰ স্থানত আছেই আৰু যাই হওক 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত এখন সৌৰজগতেইটো মহাকাশত নাই এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত আছে আমাৰ সূৰ্যটোতকৈ বহুত সহস্ৰ গুণ ডাঙৰ সূৰ্য মহাকাশত আছে এনেকুৱা হাজাৰ হাজাৰ লাখ লাখ সৌৰজগত লগ লাগি আমাৰ তাৰকা ৰাজ্যখন গঠিত হৈছে হাতীপতি এখন তাৰকা ৰাজ্য এইটো নাই বোলে এনেকুৱা লাখ লাখ অজস্ৰ তাৰকা ৰাজ্য মহাকাশত আছে আৰু এই অজস্ৰ তাৰকা মণ্ডলবিলাক লগ লাগি আমাৰ ব্ৰহ্মাণ্ডখন গঠিত হৈছে যাৰ নাম কোৱা হৈছে ভূলোক বুলি ইমানেই ডাঙৰ নহয় এই ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে অতল বিতল সুতল তলাতল ৰসাতল আৰু পাতাল আৰু এই ভূলোকৰ ঊৰ্ধত আৰু 7খন ব্ৰহ্মাণ্ড আছে ভূলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ভুৱন এইটো মাল্টি ইউনিভাৰ্চৰ কনচেপ্ট বুলি সিদিনাহে পদাৰ্থ বিজ্ঞানত আহিছে ভাগৱতে কিন্তু আজিৰ পৰা 1000 বছৰ আগৰ পৰা কৈ আছে কল্পনা বুলি ক'লেও কিমান উচ্চস্তৰীয় কল্পনা চাওকচোন 14খন ব্ৰহ্মাণ্ড বুলি সজ্জিত হৈ আছে আৰু এই 14খন ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা নামটো আগতে যেনেকৈ ৰজাসকলে ৰাজ্য সুৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰে গড়বিলাক বান্ধে গতিকে মায়াৰ সংসাৰখনৰ দুৰ্গটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা নামটো আহিছে এইবাবে দুৰ্গৰ পৰা মহাপুৰুষেও যে ঘোষাত লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰামৰ মায়া সজ্জাম আছে আচয় ঘুমতি যায় মায়া সজ্জাত বোলে ব্ৰহ্মাৰ পৰা গোটেই জীৱসকল শুই আছে ক'ত আছে ব্ৰহ্মা আছে সত্যলোকত থকা ব্ৰহ্মাৰ পৰা পাতালত থকা নাগ গণলৈকে সকলো জীৱ মায়াৰ সংসাৰত আছে আমি যে কিছুসকলে কওঁ এই ভকতি কৰিবলৈ হ'লে মায়া ছেদ হ'ব লাগিব সম্ভৱেই নহয় মায়াক এৰি পেলাই কোনেও ভক্তি কৰা সম্ভৱ নহয় ভাগৱতৰ মাৰ্গ সংসাৰ বিমুখী নহয় বিষয় বিমুখীহে ভক্ত প্ৰহ্লাদ ধ্ৰুৱয়ো যেতিয়া ঈশ্বৰৰ দৰ্শন পাই গৈছিল ঈশ্বৰে কোৱা নাই তোমালোক এতিয়া হৈ গ'লা বোলা বৈকুণ্ঠলৈ যাম কৈছে কি যোৱা সংসাৰলৈ উভতি যোৱা ৰাজ্য শাসন কৰা নিজৰ দায়িত্ববিলাক পালন কৰা দায়িত্ব পালনৰ পাছত অন্তিম সময়ত তোমালোকে মোকেই পাবা নিজৰ দায়িত্ব এৰি পেলাই ভকতি নহয় নিজৰ দায়িত্বক ভক্তিলৈ ৰূপান্তৰ কৰাটো হৈছে আচল সাধনা
মায়াৰ সংসাৰত নথকাটো গাখীৰতে যদি পানী মিলাই দিয়েতো কোনেও পৃথক কৰিব নোৱাৰে, নহয়নে? কিন্তু সেই গাখীৰৰ পৰা প্ৰস্তুত কৰা মাখন যদি পানীত পেলাই দিয়ে আৰু ঘুটি থাকিলেওতো একেলগ হৈ নাযায়, নহয়নে? সেইকাৰণে নিৰাসক্তভাৱত ভোগ কৰিব লাগে। মোক লাগে মোক খাওঁ এইটো নহয়, মোলে চলে বোলে কিম্বা কৌশলে মোক লাগিবই, এইটো চিন্তা বেয়া। যদি পোৱা গৈছে ঈশ্বৰৰ ইচ্ছা, ভবাটোকে পাই গ'লো। যদি পোৱা নাই সেইটো ঈশ্বৰৰ কৃপা। জীৱনত যদি ভবাটোকে পোৱা গৈছে এইটো ঈশ্বৰৰ কৃপা, ভবাটোকে পাই গ'লোঁ। নাই পোৱা ঈশ্বৰৰ ইচ্ছা, সেইবুলি গ্ৰহণ কৰিলেতো জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে। আৰু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ নাই তেওঁ নিমখ তেলে খালেও ভাতকেইটা শান্তিৰে খাব পাৰিব। যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে, মোৰ দ্বাৰা নহ'ল, মই নোৱাৰিলোঁ, মই নকৰিলোঁ, মোৰ আমুকটো নাই তামুকটো নাই, তেওঁ আৰু সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিলেও জীৱনত সেই স্থিৰতাটো পাব নোৱাৰে। সেই স্থিৰতাটোৰ বাবে ভাগৱতৰ মাৰ্গটো লাগে। বহুতে আকৌ ভয় কৰে, এতিয়াই ভাগৱতৰ কথা বুজিলে বোলে ইটো নাখাবা সিটো নাখাবা, লৈ নাযাবা তলৈ নাযাবা, ভয় কৰি দিয়ে। সেইটো নহয়, ভাগৱতে এইটো বুজাব বিচাৰিছে। 84 লাখ জুনি পাৰ কৰি মানুহৰ শৰীৰটো পাইছা, কেৱল খাই বৈ জীয়াই থাকিলে হ'বনে? এইটো কেতিয়া মৰি যায় ঠিক নাই। গতিকে কেৱল খাই বৈ জীয়াই থকাতে উদ্দেশ্য নহয়, কিমান শুদ্ধতা আৰু সাত্বিকতাৰ মাজত আমি নিজৰ জীৱনটো পালন কৰিব পাৰোঁ, সেইটোহে মনুষ্যত্ব, নহয়নে? নহ'লে খাই বৈতো কুকুৰ মেকুৰী জীয়াই আছে। আহাৰ ভয় নিদ্ৰা মৈথুন সামান্য মিতত পশুভি নৰায়ণম। আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাক ক্ৰিয়া কৰ্ম অন্য জীৱ মানুহৰ মাজত একো পাৰ্থক্য নাই, হয়নে? এতিয়া এই মায়াৰ আৱৰণটোৰ আকৃতি এটা উপবৃত্তাকাৰ গোলকৰ নিচিনা, সেইবাবে ইয়াক শাস্ত্ৰত হিৰণ্য গৰ্ভ বুলি কোৱা হৈছে। এনেকুৱা হিৰণ্য গৰ্ভৰ ভিতৰত 14খন ব্ৰহ্মাণ্ড আছে। আৰু এনেকুৱা এটা গোলক পিণ্ডই নাই, এনেকুৱা অজস্ৰ কোটি অনন্ত কোটি হিৰণ্য গৰ্ভ নাৰায়ণৰ প্ৰতি ৰুমকূপত বিৰাজিত হৈ আছে। এটা প্ৰসংগ আহে যে স্কন্দ পুৰাণত, য'ত মানে শ্ৰীক্ষেত্ৰৰ মাহাত্ম্য, জগন্নাথ ক্ষেত্ৰৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে, তেতিয়া তাত জগন্নাথ মহাপ্ৰভুক ব্ৰহ্মাই স্তুতি কৰোঁতে এটা কথা কয়। এতিয়া কথা আহিব পাৰে, এই পুৰাণৰ কথা ভাগৱতৰ কথা কৈ থাকোঁতে আকৌ পুৰাণৰ কথাত কেলৈ আহিল? ভাগৱতো এভাগ পুৰাণী, সকলো পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ কাৰণে আমি যাক সূৰ্য পুৰাণ বুলি কওঁ। এতিয়া চাওকচোন, অসমীয়া কথাটো জানিবলৈ অসমীয়া কিতাপখনেই পঢ়িব লাগিব, নহয়নে? কোনোবাই ৰসায়ন বিজ্ঞানৰ কিতাপত অসমীয়া বিচাৰি থাকিলে নাপায় নহয়। গতিকে যিটো বিষয় য'ত আলোচনা হৈছে, এতিয়া কথা প্ৰসংগ এটা আহে, ক'ব বিচাৰিছে ব্ৰহ্মাই যেতিয়া স্তুতি কৰোঁতে মহাপ্ৰভুক কয় যে প্ৰভু, আমি 300-350 কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাই তোমাক স্তুতি কৰিছোঁ। তাত যে এই সংখ্যাটো আহিছে 350 কোটি। গতিকে শাস্ত্ৰত এনেকুৱালৈও মেনশ্যন আছে, কিমানবিলাক এনেকুৱা ব্ৰহ্মাণ্ড আছে বোলে 350 কোটিখন ব্ৰহ্মাণ্ড সৃষ্টিত বৰ্তি আছে। কাৰণ সিমানজন ব্ৰহ্মাও আছে। ব্ৰহ্মা এটা পদবীৰ নামহে, ব্ৰহ্মা পাৰ্মানেণ্ট এজন ব্যক্তি নহয় নহয়, ইন্দ্ৰও এটা পদবীৰ নামহে। গতিকে এই সকলো ব্ৰহ্মাণ্ডৰ ঊৰ্ধত আছে কি? বৈকুণ্ঠ। ন তদ ভাসয়তে সূৰ্য ন শশাংক ন পাবকঃ য়দ গত্ত ন নিবৰ্তন্তে তদ্ধামং পৰমং মম। যি বৈকুণ্ঠত চন্দ্ৰ সূৰ্যৰ কোনো জ্যোতিৰ প্ৰভাৱ নাই, ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰে প্ৰকাশমান, যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ পুনৰ সংসাৰলৈ আহিব নালাগে, সেইখন হৈছে বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠৰ 7টি ভাগ, 7টি ভাগৰ আৰ্হিত আমাৰ সিংহাসন ভাগ। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাকাশ গৱেষণা কেন্দ্ৰটো হৈছে নাছা, নেশ্যনেল এৰ'নটিকেল স্পেচ এডমিনিষ্ট্ৰেশ্যন। সেইটোৱেও ইমানখিনি কল্পনা কৰিবগৈ পৰা নাই। মহাপুৰুষে আপোনাক মোক 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি গাঁৱৰ নামঘৰত পাতি থৈ গুচি গ'ল। কম ডাঙৰ চিন্তা নে? কল্পনা বুলি ক'লেও ইমান চিন্তা কোনোবাই কৰিব পাৰিছেনে? বিশ্বত আজিলৈকে ডাঙৰ ডাঙৰ বিজ্ঞানীসকলেও পৰা নাই। তেতিয়াহ'লে এই আসন ভাগ পোৱাটো কম ডাঙৰ ভাগ্যৰ কথা নে? মানুহে ধুনীয়াকৈ বোলে গহীন গম্ভীৰ আৰু আসন ভাগ, এইটোৱেই নহয়, এইখন এখন ব্ৰহ্মাণ্ডৰ আৰ্হি। বৈকুণ্ঠৰ 7টি ভাগ, সেই 7টি ভাগৰ আৰ্হিটো বৈকুণ্ঠ, এই আসন ভাগ। কিয় প্ৰতিষ্ঠা কৰিলে? মহাপুৰুষে সেইকাৰণে এটা যোজনা লিখিছে বোলে, বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল লগ, সত্যত এটা দাপৰত বিচাৰি কলিত পাইছোঁ লগ। জীৱসকল আদিতে বোলে গোলোকতেই আছিল, আমুহী ঘৰত গোলোক বৈকুণ্ঠ। তাত থকাৰ পাছত জীৱসকলে মানে ভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে, ঈশ্বৰে সংসাৰলৈ পঠাই দিলে। জীৱসকল সংসাৰলৈ আহিল, এই মায়াৰ আৱৰণটো যে ভেদ কৰি থৈ গুচি আহিল, সেইকাৰণে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে, বাটত লগ হেৰাই থাকিল। কাৰণ সকলোৱে কৰ্ম ব্যৱস্থাসমূহ বেলেগ বেলেগ হ'ল। সত্যটো লগ নাপালে, টেটাটো নাপালে, দাপৰতো নাপালে, কলিত পাইছোঁ লগ বোলে। কলিত কেনেকৈ পাইছোঁ? কাৰো সৈতে কাৰো প্ৰত্যক্ষ চিনা জনা নাই। নামঘৰত বহি আছোঁ যেতিয়া, ইয়াত সকলো পৰিচয় এটা ঈশ্বৰৰ ভক্ত বা ঈশ্বৰৰ ভকত, ভকত ৰূপত চিনি পালোঁ। উভতিব কিয় লাগে? সিংহাসন ভাগ দেখাৰ লগে লগে জীৱৰ যাতে নিজৰ প্ৰকৃত ঘৰখনলৈ মনত পৰে, ঈশ্বৰৰ ওচৰলৈ উভতিব লাগে। এইকণ জিৰণিৰ বাবে পোৱা সময়হে। এইটো হৈছে আধ্যাত্মিক দৰ্শন ভাগৱতৰ। আৰু এই 14খন ব্ৰহ্মাণ্ডত
যেতিয়া ব্ৰহ্মাৰ 432 কোটি বছৰ পাৰ হয় তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয়। খণ্ড প্ৰলয়ত ব্ৰহ্মলোকৰ তললৈকে যিমানবিলাক ব্ৰহ্মাণ্ড আছে সকলো জলতমগ্ন হৈ যায়। তেতিয়াই ভগৱন্তই বৰাহ ৰূপত পুনৰ বসুমতীক উদ্ধাৰ কৰে, তাত পুনৰ সৃষ্টি নিৰ্মাণ হয়। আৰু যেতিয়া ব্ৰহ্মাৰ 100 বছৰ হয় অৰ্থাৎ 100 কল্প পাৰ হৈ যায়, 100 কল্প পাৰ হৈ যোৱাৰ লগে লগে জগতত মহাপ্ৰলয় সৃষ্টি হয়। মহাপ্ৰলয় কেনেকৈ সৃষ্টি হয়? অনন্তদেৱৰ মুখৰ পৰা বোলে অগ্নি প্ৰকট হয়, আৰু সেই অগ্নিতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড জ্বলি বোলে ছাই হৈ যায়। জগত যেতিয়া অগ্নিত প্ৰৱেশ কৰে, ইয়াৰ পিছত অগ্নি প্ৰৱেশ কৰে বোলে। অগ্নি মানে এতিয়া চাওকচোন, আমাৰ মানুহৰ শৰীৰটো পঞ্চভূতেৰে নিৰ্মাণ হোৱা বুলি কয়নে? অগ্নি আছে, জল আছে, ভূমি আছে, আকাশ আছে, বায়ু আছে। শৰীৰত যিখিনি তৰল পদাৰ্থ আছে সেইখিনি হৈছে জলৰ তত্ত্ব। অগ্নি আছে ন, উৰ্মি আছে, খং, ৰাগ, জঠৰাগ্নি, নহয়নে? কণ্ঠাগ্নি, বাক্যাগ্নি, এইবিলাক হৈছে অগ্নি তত্ত্বৰ প্ৰভাৱত আছে। শৰীৰৰ যিটো কঠিন অংশ এয়ে হৈছে ভূ অংশ অৰ্থাৎ ভূমি অংশ। যি পঞ্চপ্ৰাণ আছে, প্ৰাণ, অপান, ব্যান, সমান, উদান, এই পঞ্চপ্ৰাণী হৈছে বায়ু তত্ত্ব। আৰু শৰীৰত যিটো শূন্যতা আছে, মনৰ একেবাৰে স্থিৰ অৱস্থা, সেয়া হৈছে আকাশ তত্ত্ব। এই পঞ্চভূতৰ আধাৰতে গোটেই সৃষ্টি নিৰ্মাণ, নহয়নে? এতিয়া জগত প্ৰথম ধ্বংসও ক'ত হয় বোলে? অগ্নিত। অগ্নি প্ৰৱেশ কৰে জলত, জল প্ৰৱেশ কৰে বায়ুত, বায়ু প্ৰৱেশ কৰে আকৌ ৰিভাইজ গিয়েৰত চলে। সৃষ্টিত প্ৰথমতে মুকল খাই আহে আকৌ, কাৰণ প্ৰথমৰ পৰা সৃষ্টি কেনেকৈ প্ৰকট হৈছে চাব। প্ৰথমতে জগত ধ্বংস ক'ত হ'ব? অগ্নিত। অগ্নি প্ৰৱেশ কৰিছে জলত, জল প্ৰৱেশ কৰিব বায়ুত, বায়ু প্ৰৱেশ কৰিব আকাশত, আকাশ প্ৰৱেশ কৰিব প্ৰকৃতিত, প্ৰকৃতি প্ৰৱেশ কৰিব নাৰায়ণত। এইটো হৈছে জগতৰ ধ্বংসৰ ক্ৰম। আৰু যেতিয়া সৃষ্টি হয় নাৰায়ণৰ পৰা প্ৰকৃতি, নহয়নে? প্ৰকৃতিৰ পৰা মহত্তত্ব, মহত্তত্বৰ পৰা শতৰজতম ত্ৰিবিধ অহংকাৰ, এই ত্ৰিবিধ অহংকাৰৰ পৰা পঞ্চতত্ব, পঞ্চতন্মাত্ৰ, একাদশ ইন্দ্ৰিয়, এইসমূহ বিস্তাৰ লাভ কৰে। অব্যক্তৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা স্থূল, এইটো হৈছে সৃষ্টিৰ ক্ৰম। আৰু স্থূলৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা অব্যক্ত, এইটো হৈছে ধ্বংসৰ ক্ৰম। আৰু এইটো যিদৰে জগতখনত চলি আছে মনুষ্যৰ শৰীৰতো চলি আছে। ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে। কেনেকৈ? মানুহৰ অন্ত্যেষ্টিক্ৰিয়া সংস্কাৰ ক'ত হয়? অগ্নিতেইটো হয়। অগ্নিয়ে স্থূল সূক্ষ্ম ৰূপত এটা পদাৰ্থক ভাগ কৰি দিব পাৰে। আইনষ্টাইনে 19ৰ দশকত এটা সিদ্ধান্ত দিছিল, কিদৰে মানে শক্তিক ভৰলে ৰূপান্তৰ কৰিব পৰা যায়। কিন্তু একমাত্ৰ আমাৰ সংস্কৃতিৰ অন্ত্যেষ্টিক্ৰিয়াৰ পদ্ধতিৰ একমাত্ৰ পদ্ধতি, যিটো পদ্ধতিত এটা ভৰক নিমিষতে শক্তিলে ৰূপান্তৰ কৰি দিয়া হয়, যিটো মনুষ্যৰ অন্ত্যেষ্টিক্ৰিয়া। যিদৰে মানুহৰ ধ্বংসটো অগ্নি আছে, জগতৰ ধ্বংসটো অগ্নি আছে, জগতৰ সৃষ্টিৰ আদিতো অগ্নি আছে। বিজ্ঞানত আমি পাইছোঁ ন, মহানাদ বিস্ফোৰণ হওঁতে এক ডাঙৰ উষ্ণতাৰ বিস্ফোট হৈছিল আৰু তাৰ পাছত সৃষ্টিৰ বিকাশ পালে, তাতো অগ্নি আছে। আৰু মানুহৰ মাতৃগৰাকীৰ গৰ্ভত যেতিয়া পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰজ একেলগ হৈ গৰ্ভৰ প্ৰথম বিকাশ হয়, তাতো জঠৰাগ্নিৰ নিৰ্দিষ্ট উষ্ণতা নোপোৱালৈকে গৰ্ভ বিকাশ সম্ভৱ নহয়, তাতো অগ্নি আছে। আৰু এই অগ্নি কেনেদৰে জলত প্ৰৱেশ কৰে? খেৰৰ দম এটা যদি দম কৰি থোৱা যায় দেখিবলৈ কিমান ডাঙৰ লাগি থাকে, জুই লগাই দিলে সেইটো ৰূপ থাকিবনে? অগ্নিয়ে কি কৰে? স্থূল সূক্ষ্ম দুটাৰ ওপৰত ভাগ কৰি দিয়ে, তাৰ পৰিমাণ কৰি। এতিয়া জুই লাগি যোৱা ছাইখিনিক যদি আমি পানী ঢালি দিওঁ পৰিমাণটো আৰু কমি আহিব, চাপ খাই আহিব, নহয়নে? সেইকাৰণে কি বুলি কৈছে? প্ৰথম অগ্নিত, অগ্নি প্ৰৱেশ কৰে জলত, জল ক'ত প্ৰৱেশ কৰে? বায়ুত। জল বাষ্পীভূত হৈ ক'লৈ যায়? বায়ুমণ্ডললৈ যায়। বায়ু ক'লৈ যায়? আকাশলৈ। আকাশ মানে ওপৰত দেখি থকাখনেই নহয়, আকাশ মানে হৈছে শূন্যতা। শূন্যতা মানে য'ত একো নাই, এইটো শূন্য নহয়। শূন্যতা মানে তাত ভৌতিকতাৰহে একো নাই, কিন্তু তাত অভৌতিকতা আছে। আৰু সেই অভৌতিক তত্ত্বত এতিয়া ক'ত প্ৰৱেশ কৰে? প্ৰকৃতিত। প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণ। তেতিয়া নাৰায়ণে অনন্তকালৰ বাবে যোগ নিদ্ৰা গ্ৰহণ কৰে। আৰু এনেদৰে অনন্তকাল যোগ নিদ্ৰা গ্ৰহণ কৰাৰ পাছত যেতিয়া ঈশ্বৰৰ পুনৰ সৃষ্টিৰ সংকল্প জাগ্ৰত হয়, একৌহম বহুশ্যাম, যে মই এক ব্ৰহ্মই বহু হওঁ। নাহি জল নাহি স্থল নাহিকে আকাশ, নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ, একেশ্বৰে আছো মই আদি নিৰঞ্জন,
সৃষ্টিও নাহিকে মুত নকৰে শুভন। জগতৰ সৃষ্টি আদি অৱস্থা কি? জল স্থল বায়ু একো নাই, নাহি জল নাহি স্থল নাহিকে আকাশ, নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ, একেশ্বৰে আছো মই আদি নিৰঞ্জন, একমাত্ৰ আদি নিৰঞ্জনেই এক ব্ৰহ্মৰ বৎসদেৱ বসুম্যদমগ্ৰ আছিতে কমিব দ্বিতীয়, একমাত্ৰ দ্বৈত ৰূপত সেই ব্ৰহ্মই আছিল। মাতৃগৰ্ভটো যেতিয়া জীৱৰ বিকাশ হয় তেতিয়া অৱস্থা কি? না জল থাকে না স্থল থাকে, জলৰ বুদবুদৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে। ইয়ত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে। বাৰু যাই হওক, পাঠেকী প্ৰভুসকলো যথেষ্ট আমনি পাব পাৰে, এতিয়া অকণমান পাঠ আগবাঢ়িবলৈ সাহ ধৰা হৈছে। কৃষ্ণ।